আজিৰ প্ৰজন্ম আমাৰ ষ্টুডিঅ'ত আজি কোৱা হয় আজিৰ প্ৰজন্মৰ যিসমূহ চিন্তাধাৰা সেই চিন্তাধাৰা দূৰদৰ্শী হয়। নিৰ্বাচনী ধামখুমীয়া আমি দেখুৱাইছো এই সময়ছোৱা আচলতে জনপ্ৰতিনিধিৰ জনতাৰ কাষলৈ যোৱাৰ সময়, আকৌ প্ৰতিশ্ৰুতি দিয়াৰ সময়, আকৌ ভোটাৰসকলৰ মন জয় কৰিবলৈ চেষ্টা কৰাৰ সময়। আজিৰ প্ৰজন্মই বা কি থিৰাং কৰিছে, কিদৰে বা আগবাঢ়িছে বা কিদৰে কি কৰিম বুলি ভাবিছে, দেশখনক বা কেনেকৈ সজাম বুলি ভাবিছে, নিজৰ সংকল্পবিলাক বা কি, সকলোবোৰ জানিবলৈ আজি এই বিশেষ মঞ্চ আজি প্ৰজন্মৰে সৈতে আমাৰ জনমঞ্চ। পুনৰবাৰ যাব বিচাৰিছো মই প্ৰাঞ্জলৰ ওচৰলৈ। প্ৰাঞ্জল, মাইকটো আগবঢ়াই দিছো, কেনেকৈ নিজক সজাইছা, কেনেকৈ আগবঢ়াই লৈ যাম বুলি ভাবিছা অহাটো বৰ্ষৰ কাৰণে? ধন্যবাদ বা মই ভাৰতীয় জনতা পাৰ্টিক ৰিপ্ৰেজেণ্ট কৰি আহিছোঁ ইয়াতে। 2025 বৰ্ষ আমাৰ অসমবাসী ৰাইজৰ কাৰণে যিদৰে আশাৰ বছৰ আছিলে, ঠিক তেনেদৰে আমাৰ বাবে কিছু নিৰাশাৰ বছৰো আছিলে। আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক আমি হেৰুৱাইছোঁ, আমাৰ মাজৰ পৰা তেখেতে মেলানি মাগিছে। গতিকে 2025 বৰ্ষটো আমি চাবলৈ গ'লে অসমবাসী ৰাইজৰ কাৰণে বা অসমৰ যিসমূহ ব্যক্তি আছে সকলোৰে কাৰণে এটা দুখৰ বছৰ আছিলে। কিন্তু বিগত যদি আমি 2021 চনৰ মে' মাহৰ পৰা যদি চাওঁ, যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে, তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে, তেতিয়াৰ পৰা এতিয়া প্ৰায় 4.5 বছৰ নিৰন্তৰভাৱে অসমৰ যি উন্নয়ন কৰিছে, গতিকে এই উন্নয়নক আৰু আমি আগলৈ লৈ যাব লাগিব। এই যে আপুনি 4.5 বছৰৰ কথা ক'লে, তেন্তে আগৰ মুখ্যমন্ত্ৰী আপোনাৰ পচন্দ নাছিল নে আগৰ মুখ্যমন্ত্ৰী সফল হোৱা নাছিল? নাই, নিশ্চয়কৈ অসমৰ যি আচলতে আমি যদি চাবলৈ যাওঁ যে যি আমাৰ উন্নয়নৰ ধাৰা, এই উন্নয়নৰ ধাৰা আমি 2014 চনৰ পৰা ক'ব লাগিব। 2014 চনত যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিল্লীত শাসনত অধিষ্ঠিত হৈছিলে, আৰু তেতিয়াৰ পৰা তেওঁ কৈছিলে A4 আছাম। 2014 চনৰ পিছত এতিয়ালৈ সৰ্বমুঠ নৰ্থ ইষ্টত 75 বাৰ তেওঁলোকে ভ্ৰমণ কৰিছে, আৰু অসমত 35 বাৰ অক্টোবৰত তেওঁ ভ্ৰমণ কৰিছে। অসম ভ্ৰমণ কৰিছে। গতিকে তেওঁ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ অহা মানে অসমৰ উন্নয়ন নেকি প্ৰাঞ্জল? হয়, নিশ্চয়কৈ চাওক, বিগত সময়ত আমি দেখিছিলোঁ যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি জন্ম জয়ন্তী আমি পালন কৰিছোঁ। গতিকে জন্ম জয়ন্তীত তেখেতে আহিছিলে। আপোনালোক সকলোৱে জানে, ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া অসমলৈ আহিছিলে, তেওঁ কাজিৰঙাত এৰাতি থাকিছিলে, আৰু কাজিৰঙাত এৰাতি থকাৰ পিছত কাজিৰঙাৰ যি ফৰেইন যি টুৰিষ্ট, এই ফৰেইন টুৰিষ্ট বা আমাৰ যি দেশীয় অসমৰ বাহিৰৰ যিবোৰ টুৰিষ্ট, প্ৰায় 42% টুৰিষ্ট তাত বাঢ়ি গৈছিলে। প্ৰাঞ্জল, একাংশৰ দাবী যে কৰ্মসংস্থাপন নোহোৱা কৰি পেলাই একাংশক একেবাৰে চৰকাৰে হিতাধিকাৰী সাজি এনেকুৱাকৈ সুবিধা কৰি দিছে, য'ত একাংশই কষ্ট কৰিবলগীয়া হৈছে, একাংশই কিন্তু এতিয়া আমি অসম চৰকাৰে যথেষ্টখিনি আঁচনি গ্ৰহণ কৰিছে। মই এটা সৰু ক্ৰনলজিৰ কথা কৈছোঁ। আজি কাক আগবঢ়াই দিয়া হৈছে? আজি মহিলাসকলক আগবঢ়াই দিয়া হৈছে, আজি তেওঁলোকক অৰুণোদয় আঁচনি দিয়া হৈছে, আজি তেওঁলোকক মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি দিয়া হৈছে। হয়, কিছু ক্ষেত্ৰত হয়তো কোনো মহিলাই হয়তো সেই আঁচনি সদব্যৱহাৰ কৰা নাই, কিন্তু অধিকতৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে 1250 টকা যে দিয়ে, সেই 1250 টকা তেওঁলোকে কি কৰিছে? নিজৰ ছোৱালীৰ খৰচ কৰিছে। তেওঁলোকে আপোনাৰ সময় যেতিয়া আহিব তেতিয়া আপুনি ক'ব, আপোনাৰ সময় যেতিয়া আহিব তেতিয়া ক'ব। আপুনি এটা অসমৰ জাতীয় সংগঠনৰ, আপুনি এটা সংগঠনৰ, আপুনি এটা এগৰাকী নেতা। গতিকে গতিকে চাওক, গতিকে আপোনালোকে যদি চাবলৈ যায়, গতিকে আজি যদি আমি ক'বলৈ যাওঁ, গতিকে সকলোৱে নিজৰ উৎপাদনমুখী কামত তেওঁলোকে ব্যৱহাৰ কৰিছে। আজি 2016 চনত আপোনাৰ ওচৰলৈ আহিব, আপোনাক ক'ব চান্স দিব। 2016 চনত অসমত মহিলাসকলৰ যি তেওঁলোকৰ যি মানে যি আচলতে আমি কৰ্মসূচীৰ কথা যদি কওঁ, মহিলাসকলে যি নিয়োগৰ কথা কওঁ, অসমত 16% মহিলা তাত নিয়োজিত আছিলে, আৰু যি 2025 চনত এই 16% বাঢ়ি গৈ 48% হৈছে। 2016 প্ৰাঞ্জলে কৈছে যে মহিলাসকলৰ ওচৰলৈ আহিম মই পুনৰ তোমাৰ ওচৰত যিহেতু মাইকটো আছে। প্ৰধানমন্ত্ৰী অসমলৈ অহা মানেই উন্নয়ন। প্ৰধানমন্ত্ৰীগৰাকী বহুবাৰ আহিছে, এইটো সঁচা কথা। পূৰ্ব প্ৰধানমন্ত্ৰী বেছিকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমত দেখিছোঁ। প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ অহা মানে সঁচাকৈ উন্নয়ন সূচায় নেকি? আৰু যদি নুসূচায়, কিয় নুসূচায়? নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহে কেৱল জুমলাবাজি কৰিবলৈ। আমি ইয়াৰ পূৰ্বত অমিত শ্বাহ ডাঙৰীয়া আহিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে, আৰু অহাৰ পিছতে আপুনি চাব এই গুৱাহাটী চিটিখনত বেৰিকেড, হোল্ডিং আৰু আৰ্টিফিচিয়েলি ডেভেলপ কৰা দেখা যায়। মই এই মাত্ৰ আপোনাৰ ভাঙাগড়ৰ পৰা আহোঁতে এই ৰাস্তাখিনিত আপুনি চাব, তাতে যি নলা নৰ্মদাৰ যি অৱস্থা, সেই অৱস্থাটো কি কৰিছে তেখেতসকলে? গ্ৰীণ পৰ্দা লগাই তাত ছেভ কৰা হৈছে। আৰু এই হাইৱেটোত প্ৰত্যেকটো জেগাতে হোল্ডিং আৰু প্ৰত্যেকটো জেগাতে আৰ্টিফিচিয়েলি কালাৰ কৰা হৈছে। মুঠতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ যিটো ভিতৰৰ যিটো আচল ৰহস্য, সেই ৰহস্যখিনি দেখুওৱা নহয়, আৰু আৰ্টিফিচিয়েলি তেখেতক দেখাব বিচাৰে। আৰু এটা কথা প্ৰাঞ্জল কলিতাই কৈ গৈছে, কথাটো মই ক'ব বিচাৰিছোঁ। তেখেতে কৈছে যে নৰেন্দ্ৰ মোদীয়ে বা বিজেপি চৰকাৰ অহাৰ পিছত অসমৰ উন্নয়ন হৈছে। উন্নয়নৰ মই এটা উদাহৰণ দিব বিচাৰিছোঁ। আপোনালোকে হয়তো জানে, মই জলেশ্বৰ সমষ্টিৰ এজন ল'ৰা। জলেশ্বৰ সমষ্টিৰ এটা আপোনাৰ ৰাস্তাৰ কাম আজি 5 বছৰ হৈ গ'ল ইনগ্ৰেশ্যন হোৱা। মুঠতে তাতে 5 বছৰ 4 বছৰ আগত একেবাৰে উন্নয়ন চকুত পৰা নাই নেকি? উন্নয়ন চকুত মই কথাটো কৈছোঁ, 4 বছৰ আগত ইনগ্ৰেশ্যন হোৱা প্ৰত্যেকটো ক্ষেত্ৰতে আজিলৈকে সেই কামটো সম্পূৰ্ণ হোৱা নাই। কেৱল আধাৰশিলা স্থাপন কৰিছে, আধাৰশিলা স্থাপন কৰি তেখেতসকলৰ কাম সমাপ্ত কৰিছোঁ। 2 নম্বৰ কথাটো কৈছোঁ, জলেশ্বৰ সমষ্টিতে এখন চিকিৎসালয় আছে, সেই মডেল হস্পিটেলখনত 2জন ডক্টৰ,
তেখেতসকলে কেৱল জুমলাবাজি কৰিছে আৰু মিছা ভেকু ভাওনা কৰি মানে মানুহক মানে হিতাধিকাৰী সজাই মই আকৌ তেখেতসকলে আহিম কাম কৰিব বিচাৰিছে। আকৌ আহিম মই এইফালে যাওঁ অকণমান যে প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিছে কিন্তু অসমত শেহতীয়াকৈ প্ৰতিবাদেই কেৱল গা কৰি উঠিছে। মই প্ৰজ্ঞানৰ ওচৰলৈ পোনে পোনে আহিছোঁ। প্ৰজ্ঞান, মোৰ বিষয়টো আছিল আচলতে অকণমান এডোখৰত মোৰ বিষয়টো আছিল আচলতে যে কেনেকৈ নিজকে সাজু কৰিছা, যে আমিও ভোট দিবলৈ যাম, কেনেকৈ নিজকে সাজু কৰিছা আৰু বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কোনটো দৃষ্টিগত হৈছে বুলি ভাবা আৰু কোনটো গ্ৰহণযোগ্য হৈছে বুলি ভাবা? হয়, বৰ্তমান যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভ্ৰমণক লৈ যিবিলাক আৰ্টিফিচিয়েলি ৰং কৰা বা ইত্যাদি ধৰণৰ কথা কৈ আছে, মই এই প্ৰসংগত এটা কথা মনলৈ আহিছে যে ভাৰতবৰ্ষত যেতিয়া স্মাৰ্ট চিটি মিছন লোৱা হৈছিলে তাত 100খন মানে চিটি সামৰি লোৱা হৈছিলে আৰু তাৰ অন্যতম এখন চিটি আছিলে গুৱাহাটী। কিন্তু আমি দেখিছোঁ যে চণ্ডীগড়ৰ দৰে চিটিসমূহ কিমান প্লেনফুলি ডেভেলপ কৰা হৈছে আৰু বিপৰীতে অসমৰ ক্ষেত্ৰত সপোনৰ চহৰ আছিল চণ্ডীগড়, তেনেকৈ সজোৱা হৈছিল তাহানিতে ঠিক সেই আচলতে চাবলৈ সমগ্ৰ ভাৰতবাসীৰ চকু পৰিছে সেই সময়ৰ ওপৰত। কিন্তু আমি ইয়াত দেখিবলৈ পাইছোঁ আন যিবিলাক স্মাৰ্ট চিটি মিছনৰ অধীনত থকা নগৰসমূহত মেট্ৰ' ট্ৰেইনৰ ব্যৱস্থা কৰা হ'ল, কিন্তু অসমত কেৱল মাত্ৰ এই কণা হাসক পতান দিয়াৰ দৰে কেৱল মাত্ৰ কেইখনমান ফ্লাইঅভাৰ প্ৰস্তুত কৰি সেই ফ্লাইঅভাৰ কেইখনৰ পৰাও আকৌ কোনোবা আন পৰিমাণে মানে পৰোক্ষভাৱে লাভান্বিত হৈছে। গতিকে কেৱল মাত্ৰ ফ্লাইঅভাৰ কেইখনমান নিৰ্মাণ কৰি পুনৰ বহু পৰিমাণে দেখা গৈছে যে অপৰিকল্পিত নগৰীকৰণ গুৱাহাটীত সংঘটিত হৈছে। হয়তো পৰৱৰ্তী সময়ত এনেকুৱা এটা পৰ্যায় আহিব যে গুৱাহাটীৰ যিবিলাক নলা নৰ্দমাকে আদি কৰি যিবিলাক ড্ৰেইনেজ ছিষ্টেম, সেই ছিষ্টেমবিলাকত যদি প্ৰত্যাহ্বান আহে হয়তো গুৱাহাটীৰ ফ্লাইঅভাৰবিলাক আকৌ ভাঙি আকৌ সেইবিলাক নিৰ্মাণ কৰাৰ এটা পৰিস্থিতি সৃষ্টি যাতে নহওঁ তাৰ কাৰণেহে আমি ধ্যান ৰখা উচিত। আৰু আজিৰ প্ৰজন্মই কিদৰে অহাটো বৰ্ষ সজাবলৈ চেষ্টা কৰিছে সেয়া ৰাজনীতিক ক্ষেত্ৰখনতে হওক বা আন ক্ষেত্ৰতে হওক? মাইকটো পোনে পোনে দিছোঁ মই। আজিৰ যদি চিটুৱেশ্যনটো আপুনি চায়, মেক্সিমাম যোনটো ইউথ, মেক্সিমাম যোনটো য়াং জেনেৰেশ্যন মানে গ্ৰেজুৱেশ্যন কৰি কেনে কি হৈছে মানে অফিচ টু অফিচ ঘূৰিব লগা হৈ গৈছে চাকৰিৰ কাৰণে। কিন্তু চৰকাৰী পক্ষৰ নিযুক্তি মেলা পাতিছে, নিযুক্তি দিয়ে আছে বুলি দাবী কৰে, আমিতো তেনেকুৱা বাতৰি প্ৰায় সম্প্ৰচাৰ কৰি আছো। হয়, আপুনি ঠিকে কৈছে, কিন্তু এইটো লাষ্টৰ পিনেই হৈছে। মানে 2021ত যেতিয়া মানে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে 1 লাখ চাকৰি আমি মানে গণি কেনে দিম। বৰ্তমান চৰকাৰখনে আপোনাৰ মহিলা উদ্যমিতা আঁচনিৰ পৰা, অৰুণোদয়ৰ পৰা, আপোনাৰ কি কয় সুকন্যা বৃদ্ধি আঁচনিৰ পৰা, লোনৰ পৰা, বিকাশৰ পৰা সকলোখিনি আপোনাৰ ভাল ভূমিকা গ্ৰহণ কৰিছে। আৰু বিৰোধীয়ে সদায় সমালোচনা কৰে, কাৰণ বিৰোধী হৈছে ৰেড লাইট এৰিয়াত থকা নিচিনা। যেনেকে আপোনাৰ নিৰ্বাচনত আপোনাৰ কি কয় বিৰোধীয়ে আপোনাৰ টিকেটবোৰ কিনা বেচা কৰে। তেওঁলোকে ৰেড লাইট এৰিয়াত আপুনি বহালিৰ পৰা কৈ আছে অশ্লীল শব্দবিলাক কৈ আছে, অসংযত শব্দ কৈ আছে, এনেকুৱা ধৰণৰ শব্দ কৈ আপুনি চৰকাৰক সমৰ্থন কৰিবলগীয়া আছে, ভালকে কৰক। কিন্তু আপুনি অসংযত শব্দৰে অনুষ্ঠানটো বেয়া নকৰিব। নিৰ্বাচনৰ সময়ত আপোনাৰ টিকেট আপোনাৰ কিনা বেচা কৰে। আপোনাৰ কংগ্ৰেছৰ বিৰোধী বুলি কেনে ক'ব পাৰে? মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কোটি কোটি টকাৰ দামত মানে এতিয়া টিকেটৰ দৰদাম চলি আছে বুলি কৈছে। কিন্তু আমাৰ চৰকাৰখনে একদম আপোনাৰ একদম ৰাজুতৰ পৰা অহা মানুহ হয়, তেওঁলোকক দিছে। বিজুলী কলিতা বাইদেউ তেওঁ এগৰাকী একদম ৰেচনৰ দোকান থকা ঘৰৰ মানুহ হয়, তেওঁক চৰকাৰে আপোনাৰ কি কয় MP বনাইছে। কিন্তু ইয়াতে কংগ্ৰেছত ময়ো আছিলোঁ, চিটি কমিটিৰ মই সেক্ৰেটাৰী আছিলোঁ, গতিকে তেতিয়া মই গম পাইছোঁ তেতিয়া আপোনাৰ টিকেটৰ দাম দম কৰে। আপুনি ক'ত থাকে? আপুনি ক'ত থাকে? মই আপোনাৰ গুৱাহাটীত থাকোঁ। ঠিক আছে বা আমি মই সুধিব বিচাৰিছোঁ যে হিতাধিকাৰী বিষয়টো যিহেতু তেওঁলোকে আনিছে, হিতাধিকাৰী তালিকাত আপোনাৰ নামটো আছেনে? হিতাধিকাৰীত আছে। আপোনাৰ নাম আছে? আপোনাৰ আছে। কি কি সুবিধা পাইছে এতিয়ালৈকে আপুনি? মই অৰুণোদয় পাইছোঁ, হয়, মই ৰেচন কাৰ্ড পাইছোঁ, হয়, বাছ সেইখিনিয়ে। আপুনি একদম সহজ সৰল আপোনাৰ মানে একদম মানে তলৰ আৰু আপোনাৰ গ্ৰাছৰুট লেভেলৰ মানুহ হয়, গতিকে এইখিনি পাইছে। মোৰ ছোৱালীটোক সুকন্যা বৃদ্ধি আঁচনি খুলি দিছোঁ, মোৰ ছোৱালীজনী 14 বছৰ হৈছে, যেতিয়া সকলোৱে পাইছে আপোনাৰ। আৰু মোৰ ছোৱালীজনী সুকন্যা বৃদ্ধি আঁচনি যিটো খুলিছিল, যোনটো আপোনাৰ 250 টকাৰ পৰা 1.5 লাখ টকালৈকে বছৰৰ ভিতৰত আপুনি জমা কৰিব পাৰে, এতিয়ালৈকে ভাল গ্ৰথ এটা দি আছে। ইমান ধুনীয়া এখন ষ্টুডেণ্টৰ মঞ্চ, এটা শব্দত ময়ো আচলতে নাৰাজ, কাৰণ মই সেইটো কথা সহজকৈ ল'ব নোৱাৰিম। মই পাপুলে এৰিছোঁ। নাই, আচলতে বাইদেউগৰাকীয়ে যি কথা কৈছে এইটো আচলতে ভুল কথা কৈছে, আৰু এইটো আচলতে শব্দটো উঠাই ল'বলৈ আমি দাবী উত্থাপন কৰিছোঁ। প্ৰথম কথাটো হ'ল
এইটো একদম উঠাই ল'ব লাগে, কিন্তু এনেধৰণৰ মানে এখন সুস্থ সবল সমাজত এই ধৰণৰ কথা আমি বাইদেউক অসন্মান জনোৱা নাই, এই ধৰণৰ কথা আচলতে শোভা নাপায়। প্ৰথম কথাটো হ'ল ইয়াৰে বিজেপিৰ যিগৰাকী মুখপাত্ৰ আছে প্ৰাঞ্জল কলিতা, তেওঁ খুব ডাঙৰ ভাষণ তেওঁ দিলে। তেওঁ ক'লে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব, অসম উন্নয়ন হ'ব, কাজিৰঙালৈ গৈছে, কাজিৰঙা ডেভেলপ হৈছে বুলি কৈছে। আচলতে বা এটা কথা মই আলোকপাত কৰিব বিচাৰিছোঁ, যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সভাত যেতিয়া ভাষণ দিয়ে, ডিঙিৰ হিৰ ফুলাই যেতিয়া ভাষণ দিয়ে, তেতিয়া তেওঁ কয় যে এ ফৰ আছাম, অসমক অষ্টলক্ষ্মী দেশ বুলি কয়। অকল প্ৰধানমন্ত্ৰী ডিঙি শিৰফুলাই কথা কয় নেকি? নহয়, চবেই কয়, কিন্তু মই কথাটো ক'ব বিচাৰিছোঁ, যেতিয়া তেওঁ কয় যে এ ফৰ আছাম, অসমখন অষ্টলক্ষ্মী দেশ বুলি কয়, কিন্তু যেতিয়া আমাৰ অসমত বানপানী হয় তেতিয়া প্ৰধানমন্ত্ৰীক আমি বিচাৰিবলগীয়া হয়, প্ৰধানমন্ত্ৰীক বিচাৰি আমি হাবাথুৰি খাবলগীয়া হয়, প্ৰধানমন্ত্ৰীক বিচাৰি আমি টক শ্ব'বিলাকত আহিবলগীয়া হয়, মেম'ৰেণ্ডাম দিবলগীয়া হয় বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা ৰূপে চিহ্নিত কৰক বুলি। গতিকে এই ধৰণৰ আচলতে ভুৱা বক্তব্যৰে আচলতে তেওঁ ভাবিছে যে আকৌ এবাৰ নিৰ্বাচনত তেওঁলোকে চৰকাৰী পক্ষই যি দাবী কৰিছে উন্নয়নৰ, নাই এইটো আচলতে চাওক, বিজেপি বিৰোধী বুলি প্ৰশ্ন কৰা যুৱ প্ৰজন্ম হিচাপে কৈছো, আমি এটা কথা খুব স্পষ্টভাৱে কৈছো যে কংগ্ৰেছক কিয় উফৰাই দিয়া হৈছিল। কংগ্ৰেছে দুৰ্নীতি কৰিছিল, অপহাসন কৰিছিল, লুণ্ঠন কৰাৰ বাবে কংগ্ৰেছক আমি উফাই দিছিলোঁ। কিন্তু আমি বিজেপি চৰকাৰখনে ক্ষমতা লোৱাৰ কি কৈছিল? পৰিৱৰ্তনৰ কথা কৈছিল, উন্নয়নৰ কথা কৈছিল, জিৰ' টলাৰেঞ্চৰ কথা কৈছিল, শূন্য সহযোগিতাৰ নীতিৰ কথা কৈছিল। আজি কি পৰিৱৰ্তন হৈছে আমি দেখাই দিয়ক। অকল হিতাধিকাৰী সৃষ্টি কৰাটো পৰিৱৰ্তন নেকি? অকল দাইল দিয়াটোৱে নিমখ দিয়াটোৱে উন্নয়ন নেকি? সেয়া চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য, সেয়া কৰিবই লাগিব চৰকাৰে। আজি নিমখ নিবনুৱা সমস্যা সমাধান হৈছে নেকি? আজিও তেজপুৰ বিশ্ববিদ্যালয়ে আন্দোলন কৰিবলগীয়া হৈছে, তেজপুৰ বিশ্ববিদ্যালয়ে আন্দোলন কৰিবলগীয়া হৈছে। গতিকে এই আন্দোলনমুখী পৰিৱেশ হৈ আছে অসমত, কোনো ধৰণৰ ইয়াতে পৰিৱৰ্তন হ'লে উন্নয়ন হোৱা নাই। প্ৰাঞ্জল কলিতা একমাত্ৰ অকল তেওঁ নিৰ্বাচনী প্ৰচাৰৰ ইয়াত আহিছে আৰু নিৰ্বাচনী প্ৰচাৰৰ বাবে তেওঁ যিহেতু বিজেপিৰ মুখপাত্ৰ সেইবাবে ক'বলগীয়া হৈছে। তেওঁৰ দুখটো আমি বুজিছোঁ, কাৰণ তেওঁ বিজেপিৰ এটা মুখপাত্ৰ, তেওঁ বিজেপিক মানে সহায় কৰিবই লাগিব। আৰু যিহেতু DY 365 এটা অসমৰ অন্যতম শক্তিশালী চেটেলাইট চেনেল, গতিকে সেইবাবে এই কথাখিনি ক'বই। কিন্তু আমি এটা কথা খুব স্পষ্টভাৱে কৈছোঁ যে পৰিৱৰ্তনৰ সপোন দেখুৱাইছিলে আমাক, উন্নয়নৰ প্ৰতিচ্ছবি দাঙি ধৰিছিলে, জিৰ' টলাৰেঞ্চৰ কথা কৈছিলে, শূন্য সহনশীলতাৰ নীতিৰ কথা কৈছিলে। আজি ক'ত গ'ল? আমি এই প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। উত্তৰটো দি ল'ব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিছে, অসমত তেওঁ শুভবাৰ্তালৈ অসমত আহিছে। আজি আপুনি চাব, আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমি যদি চাওঁ যে সমগ্ৰ বিশ্বতে যদি আমি যে পলিটিকেল লিডাৰবোৰক ফ'ল' যিয়ে কৰে, আজি ইউটিউবতে হওক বা ইনষ্টাগ্ৰামতে হওক বা ফেচবুকতে হওক, আটাইতকৈ ওপৰত মানে 1 নম্বৰ পজিশ্যনত থকা ব্যক্তি আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ওপৰতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আজি সকলোৱে ফ'ল' কৰে। তেওঁ আমাৰ যি চৰাইদেউ যি জাহাজ, সেই জাহাজৰ ওপৰত বহি তেওঁ ব্ৰহ্মপুত্ৰৰ নদীৰ মাজত তেওঁ পৰীক্ষা চৰ্চা কৰিব। তাৰ ফলত কি হ'ব? সমগ্ৰ বিশ্বই ব্ৰহ্মপুত্ৰখন চিনি পাব। সমগ্ৰ বিশ্বই কি কৰিব? যে অসমৰ ল'ৰা ছোৱালীখিনিয়ে কেনেকৈ পঢ়াত আগবঢ়া, কেনেকৈ তেওঁলোকৰ টেলেণ্ট আছে, সেইখিনি সমগ্ৰ বিশ্বই চিনি পাব। গতিকে অসমত কি হ'ব? অসমত এটা নদী পৰ্যটন এটা বাঢ়ি যাব। দ্বিতীয় কথাটো হওক, আপুনি কওঁতে মই কোৱা নাই, আপুনি শুনি লওক, সেইটো কথা কৈ আছো, দ্বিতীয় কথাটো হ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি পৰীক্ষা পে চৰ্চা বা আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত তেওঁ যি এক মানে তেওঁ টুৰিষ্টৰ কাৰণে যি এক আচলতে আলোড়ন সৃষ্টি কৰিব বিচাৰিছে, তাৰপিছত তেওঁ ক'লে যাব পোনে পোনে তেওঁ যাব আমাৰ শ্বহীদ ক্ষেত্ৰলৈ যাব, যি শ্বহীদ ক্ষেত্ৰত এতিয়ালৈকে ৰাজ্যৰ এগৰাকী বিৰোধীও তাত গৈ শ্বহীদসকলক সন্মান জনোৱাৰ তেওঁলোকৰ সাহস গোটাব পৰা নাই। আৰু বুজিছোঁ তেওঁলোকৰ বিজেপি চৰকাৰৰ লগত তেওঁলোকৰ মানে কি বুলি মতানৈক্য আছে, বিজেপি চৰকাৰ বেয়া পায়, কিন্তু তেওঁলোকৰ শ্বহীদসকলকতো বেয়া নাপায়। যি 860গৰাকী শ্বহীদে অসমখনক বিদেশী মুক্ত কৰাৰ কাৰণে, অসমখনক অখণ্ডতা ৰক্ষাৰ কাৰণে তেওঁলোকে কাম কৰিছিলে, সেই শ্বহীদ ক্ষেত্ৰত গৈ তেওঁলোকে একাজলি শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁলোকে এতিয়ালৈকে সাহস হোৱা নাই। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শ্বহীদ ক্ষেত্ৰলৈ যাব। গতিকে শ্বহীদ ক্ষেত্ৰলৈ যোৱাৰ লগে লগে কি হ'ব? সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বই অসমৰ 860গৰাকী শ্বহীদক মান্যতা প্ৰদান কৰিব। মই 1 ছেকেণ্ড কৈ লৈছোঁ। আজি বিজেপিৰ মুখপাত্ৰগৰাকীয়ে 860গৰাকী শ্বহীদ বুলি স্বীকাৰ কৰিলে, আমি ভাল পাইছোঁ। কিন্তু চৰকাৰখনে আজিলৈকে সেই 5গৰাকী শ্বহীদক স্বীকৃতি নিদিলে, মৰ্যাদা নিদিলে। আনকি যিটো শ্বহীদ ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে তাতো সেই 5গৰাকী শ্বহীদৰ স্থান নাই। গতিকে প্ৰথম কথা, আজি বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যিদৰে স্বীকাৰ কৰিলে 860জন শ্বহীদ, ঠিক একেদৰে শ্বহীদসকলক সন্মান জনাই মই ভাবোঁ যে ইয়াত উপস্থিত একেদৰে সেই 5জন শ্বহীদৰ সন্মান জনোৱাটো আমি দাবী কৰোঁ। প্ৰাঞ্জলৰ আগৰ বিষয়টো যাব বিচাৰিছো। প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহি ব্ৰহ্মপুত্ৰৰ বুকুত চৰাইদেউত উঠি তেওঁ পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, তেতিয়া বিশ্বই ব্ৰহ্মপুত্ৰখনক চিনি পাব। ব্ৰহ্মপুত্ৰক ইতিমধ্যে আপুনি কোৱাৰ দৰে আমাৰ বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ জৰিয়তে তাহানিতে আমাৰ বিশ্বৰ আগত প্ৰতিষ্ঠা কৰি থৈছে। গতিকে বুঢ়ালুইতক আৰু বেলেগকৈ নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সন্মুখত প্ৰতিষ্ঠা কৰিব লাগে বুলি আমাৰ মনে নধৰে। এইটো এটা আচলতে মানুহক আচলতে বিভ্ৰান্ত কৰিবৰ কাৰণে এটা ধাৰণা সৃষ্টি কৰিছে বিজেপি দলে। কিন্তু আমি ক'ব বিচাৰিছোঁ
যে আমাৰ দাবী আছিল পৰিৱৰ্তনৰ, দাবী আছিল উন্নয়নৰ। সেইটোৱে আমি সেই আৰু উন্নয়ন আৰু চকুৰ পৰা বাইদেউ নেকি একেমতে আপোনালোকৰ? আমি আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত থিয় হোৱাৰ কথা কৈছে, ব্ৰহ্মপুত্ৰ খননৰ কথা কৈছে, ব্ৰহ্মপুত্ৰ খনন কৰিলে না আমাৰ প্ৰাঞ্জল কলিতাই উত্তৰ দিব লাগে। মই কৈ লৈছোঁ, মই এনচাৰটো দি লৈছোঁ। নহয়, মই এনচাৰটো দি লৈছোঁ। ঠিক আছে, হ'ব, কৈ লৈছোঁ। মই শুনি লওঁ। প্ৰথম কথা হ'ল আমি কেৱল গুৱাহাটী কেন্দ্ৰিক কথা পাতিলে নহ'ব, আমি সামগ্ৰিকভাৱে অসমৰ স্বাস্থ্য, শিক্ষা, কৃষি ক্ষেত্ৰখনত চৰকাৰে কি কৰিলে এইখিনি আমি প্ৰশ্ন আমি নতুন প্ৰজন্মই তুলিব লাগিব। কাৰণ আমি দেখিবলৈ পাইছোঁ যে ৰাজহুৱা শিক্ষা ব্যৱস্থাটো বৰ্তমান চৰকাৰৰ দিনত একেবাৰে শেষ হৈ গ'ল। আপুনি যদি আজি চাই যে বৰ্তমান চৰকাৰখনৰ দিনত প্ৰায় 14,000ৰো অধিক বিদ্যালয় বন্ধ কৰি দিয়া হ'ল। এতিয়াও বহু বিদ্যালয়ত এজনীয়া শিক্ষকেৰে চলি আছে। এতিয়াও বহু আমাৰ প্ৰাথমিক বিদ্যালয়ত একেটা শ্ৰেণীকোঠাতে 5টা ক্লাছ কৰিব লাগে। কোনোবাই যদি নেওতা পঢ়ে আনফালে ক খ অ আ পঢ়ি থাকিবলগীয়া হয়। মানে একেটা হলৰ ভিতৰত 5টা শ্ৰেণীকোঠা। তেওঁলোকে উন্নয়নৰ কথা কৈ আছে, সমগ্ৰ অসমত প্ৰতিবাদ হৈ আছে। একে সময়তে আপুনি উচ্চ শিক্ষাৰ ক্ষেত্ৰতো চাওক যে যিসমূহ এতিয়া মডেল কলেজ তৈয়াৰ হৈ আছে, সেই মডেল কলেজসমূহত অৱসৰী শিক্ষকৰ নিযুক্তি দিয়া হৈছে। অথচ আমাৰ বহু অসমত এতিয়া নেট স্লেট গৱেষক ছাত্ৰসকলে গৱেষণা কৰি আছে, তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ কৰি এতিয়া অৱসৰী অধ্যাপক নিযুক্তি দিয়া দাবী কৰাৰ দৰে নিযুক্তি দি গৈছে, যেনেকৈ দাবী কৰিছিল। নিযুক্তি ক'ত দিছে? নিযুক্তি তেওঁলোকে যিবিলাক ক্ষেত্ৰত নিযুক্তি দিব লাগে সেইবিলাক ক্ষেত্ৰতো তেওঁলোকে নিযুক্তি সম্পূৰ্ণ কৰিব পৰা নাই। সেইকাৰণে আমি কৈছোঁ কৃষি ক্ষেত্ৰত আপোনালোকে চাওক, আজি 100% জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত এইখন চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে। আৰু প্ৰাঞ্জল কলিতা ডাঙৰীয়া যে কৈ আছে তেওঁ 5 বছৰত 35 বাৰকৈ আমাৰ অসমলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিল, কিন্তু 35 বাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি তেওঁ 14 চনতে দিয়া প্ৰতিশ্ৰুতিকেইটা অন্তত পালন কৰি দেখুৱাওকচোন। 14 মে'ৰ পিছত বিদেশীয়ে তালি টোপোলাই বান্ধিব লাগিব বুলি কৈছিল, এই উত্তৰ নৰেন্দ্ৰ মোদীয়ে আমাৰ গুৱাহাটীত কিয় দিয়া নাই? তেওঁ গতিকে আজি বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেৱল প্ৰতিশ্ৰুতি তেওঁলোকে ফুলজাৰি লৈ আহে। চৰকাৰ যিহেতু বিজেপি চলি আছে, গতিকে আমি চৰকাৰ প্ৰশ্ন বিজেপি চৰকাৰ কৰিব লাগিব। প্ৰধানমন্ত্ৰী যিহেতু আমাৰ নৰেন্দ্ৰ মোদী, আমি ৰাহুল গান্ধীক কৈ লৈ নহ'ব নহয় যে আমাৰ বান সমস্যা সমাধান কৰক বুলি আমি ৰাহুল গান্ধীক ক'লে নহ'ব, নৰেন্দ্ৰ মোদীক ক'ব লাগিব। অসমত ভাৰতীয় সংবিধান অনুসৰি 371A আৰ্টিকুল অনুসৰি অসমৰ ভূমি আৰু অসমৰ সম্পদৰ অধিকাৰ অসমৰ মানুহক কিয় দিব নিবিচাৰে? এই প্ৰশ্নবিলাক যদি নৰেন্দ্ৰ মোদীৰ আগত কৰা যায়, এই প্ৰশ্নবিলাক যদি বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ওচৰত কৰা যায়, তেওঁলোকৰ উত্তৰ নাই। কাৰণ এইবিলাক তেওঁলোকে কৰিব নিবিচাৰে। কেৱল অসমৰ সম্পদ কিদৰে লুণ্ঠন কৰিব পাৰি। আপুনি তেওঁলোকে 5 বছৰত উন্নয়নৰ বহু কথা ক'লে, 5 বছৰত কোনগৰাকী মন্ত্ৰী কিমান মাটি সম্পত্তি বৃদ্ধি হ'ল, কোনগৰাকী আচলতে মন্ত্ৰী বিধায়কৰ ব্যক্তিগত চিকিৎসালয় খুলিলে, ব্যক্তিগত বিদ্যালয় খুলিলে, সেইবিলাকে তেওঁলোকৰ সম্পত্তি বৃদ্ধি হৈছে, সেইবিলাকে তেওঁলোকৰহে উন্নয়ন হৈছে। সাধাৰণ মানুহৰ বিশেষ উন্নতি হোৱা নাই। 1000 টকা 1200 টকা নিযুত মইনা দিছে বাইদেউ, নিযুত মইনা দিব বিচাৰিছে, কিন্তু চৰকাৰে কিয় নিশ্চয়তা দিব পৰা নাই যে এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে স্নাতক ডিগ্ৰী সম্পন্ন হোৱাৰ পিছত, স্নাতকোত্তৰ ডিগ্ৰী সম্পন্ন কৰাৰ পিছত তেওঁ এটা সংস্থাপন তেওঁৰ ক্ষেত্ৰত নিশ্চয়তা কিয় চৰকাৰে কৰিব পৰা নাই? আমাক এইবিলাক উত্তৰ লাগে, কাৰণ আমি নতুন প্ৰজন্মক আমাক এইবিলাক নিশ্চয়তা দিব লাগিব। নমস্কাৰ, মই হেমন্ত হিৰো, সকলোকে স্বাগতম জনাইছোঁ আৰু নতুন বৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ। মই জনাব বিচাৰিছোঁ সন্মানীয় প্ৰাঞ্জল কলিতা ডাঙৰীয়াই যিটো ক'লে যে অধিক ফলোৱাৰ্ছ আজি মডেল এগৰাকীও থাকে, ফলোৱাৰ্ছ আজিৰ ডেটত ৰিলছ বনোৱা এগৰাকীও থাকে। ফলোৱাৰ্ছ থাকিলেই সেইটো হ'ব নোৱাৰে। এটা কথা ক'ব বিচাৰিছোঁ উমৈহতীয়াকৈ, হয় যথেষ্টখিনি উন্নয়ন হৈছে, উন্নতিৰ দিশত আগবাঢ়ি গৈছে, যথেষ্টখিনি উন্নয়ন হৈছে, ময়ো মানি লওঁ। অৰুণোদয় দিছে, যথেষ্ট আঁচনি দিছে, কিন্তু নিবনুৱা সমস্যাৰ ক্ষেত্ৰত এটা কথা ক'ব বিচাৰিছোঁ, আজি বৰ্তমান সময়ত প্ৰত্যেক বছৰে অসমৰ কমেও 26 লাখ নিবনুৱা সমস্যা সৃষ্টি হয়। সেই ক্ষেত্ৰত আমাৰ 3 লাখ 4 লাখ চাকৰি দিয়াৰ উপৰিও কিছু ক্ষেত্ৰত যাতে চৰকাৰে কৰ্ম আঁচনিবিলাক যাতে মুকলি কৰি দি সকলোকে এতিয়া মই আজিলৈকে চৰকাৰী চাকৰি মই এপ্লাই কৰা নাই। আজি আমি শিল্পকৰ্মী হিচাপে কাম কৰি আছোঁ, ধৰি লওক আমি চাকৰিমুখী হ'ব বিচৰা নাই, কিছুমান ক্ষেত্ৰত কেতিয়াবা ব্যৱসায়মুখী হ'ব বিচৰা যায়, বা কেতিয়াবা সৃষ্টিশীল মনোভাৱ এটাৰ কাৰণে কালচাৰেল ক্ষেত্ৰখনত। এতিয়া কালচাৰেল লাইনটো ওলাই যোৱাৰ লগে লগে এটা কথা ক'ব বিচাৰিছোঁ, এজন শিল্পকৰ্মীয়ে তেওঁ জীৱনটো সংগ্ৰাম কৰি তেওঁ মাত্ৰ 70-80 বছৰ মৰিবলৈ কেইটামান দিন থকাৰ আগমুহূৰ্ততে তেওঁ শিল্পী পেঞ্চন দিয়া হয়। তাৰ আগতেই এজন শিল্পকৰ্মীয়ে তেওঁ লাগিলে অসমীয়াই হওক, তেওঁ লাগিলে মুছলমানেই হওক, তেওঁ লাগিলে গাৰোৱে হওক, যিয়ে হওক, তেওঁ লাগিলে বড়োৱে হওক, আল্টিমেটলি তেওঁ এজন খিলঞ্জীয়া অসমীয়া। আজি মই কৃষকৰ ল'ৰা হিচাপে মই ক'ব বিচাৰোঁ, যথেষ্ট ক্ষেত্ৰতে বিভিন্ন আঁচনিসমূহত কৃষকৰ ক্ষেত্ৰত বা বিভিন্ন ফিচাৰী আঁচনিৰ ক্ষেত্ৰত আজিলৈকে যদি এপ্লাই কৰিবৰ কাৰণে চেষ্টা কৰা হৈছিলে যদিও, তেন্তে হিৰো কথাটো এনেকুৱা হয় নে চৰকাৰখনে এই প্ৰজন্মটোক ধৰিবলৈ চেষ্টাই কৰা নাই, এই প্ৰজন্মটোক একেবাৰে আওকাণ কৰি লৈছে বুলি ক'ব পাৰোঁ নেকি? সেইটো বুলি আমি ক'ব নোৱাৰোঁ। কিছু ক্ষেত্ৰত আমি আমাৰ প্ৰজন্মটোৰ ক্ষেত্ৰত মাত্ৰ পাবৰ কাৰণে কিছু ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ কিছুমান হাইলাইট কৰিলে নহ'ব। আমি খিলঞ্জীয়াৰ মাজত সোমাবৰ কাৰণে আমি গ্ৰাছ লেভেলত গৈ পেলাই
আমি কি সমস্যা হৈ আছে সেইবিলাক জনাটো খুবেই দৰকাৰ আমি অৰুণোদয় ল'লে নহ'ব অৰুণোদয় লোৱাৰ উপৰিও আমি স্বাৱলম্বী হ'বৰ কাৰণে এজন নিবনুৱাই ধৰি লওক সেই ২৬ লাখৰ মাজত ৩ লাখে চাকৰি পালে আৰু বাকী এটা ৬০টা পোষ্টৰ কাৰণে ৬ লাখ ৭ লাখ মানুহে এপ্লাই কৰে তেওঁলোকে নিৰাপত্তাহীনতাত ভোগে তাৰপিছত চাকৰি নোপোৱাৰ কাৰণে উদাহৰণ আছে টেটৰ পৰীক্ষা দিয়াৰ পিছতো আজিলৈকে মোৰ এজন খুৰাই আজি 10 বছৰ হ'ল এতিয়ালৈকে চাকৰি পোৱা নাই টেটৰ চাকৰি সেইকাৰণে যাতে বিভিন্ন বিষয়সমূহত ব্যৱসায়িক ক্ষেত্ৰখনতো সাংস্কৃতিক ক্ষেত্ৰখনতো পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত খেতি বাতিৰ পৰা আদি কৰি স্বাৱলম্বী হ'বৰ কাৰণে অসমৰ যুৱক যুৱতীয়ে যাতে বাহিৰত গৈ চিকিউৰিটি গাৰ্ড কৰি থাকিবলগীয়া নহয় অসমতে যাতে স্বাৱলম্বী হৈ থাকিবলগীয়া হয় ৰাস্তাৰ কাষত দোকান দিয়া মই এখন উদাহৰণস্বৰূপে কৈছোঁ মই ৰাস্তাৰ কাষত দোকান দিছিলোঁ মোক ইনফৰ্ম নকৰাকৈ GMCয়ে গোটেই বস্তুখিনি উঠাই লৈ গুচি গৈছিলে ভাঙি পেলাই চুৰ কৰি সেইদিনাখন মই ছ'চিয়েল মিডিয়াত দিছিলোঁ যে মই ইয়াত চুৰ কৰি খাম নেকি মই বাহিৰত গৈ চিকিউৰিটি গাৰ্ড কৰিম নেকি মই শিল্পকৰ্মী হিচাপে কাম কৰি আছোঁ অসমত আমি এইবিলাক কৰাৰ ক্ষেত্ৰত যাতে অসমৰ নিবনুৱা সমস্যা ৰোধ কৰিবৰ কাৰণে অকল চাকৰি দিয়াটোৱে মেইন কথা নহয় মই দুটা কথা ক'ব বিচাৰিম প্ৰথম কথাটো আমাৰ বাইদেউ এগৰাকীয়ে এটা কথা কৈছিল তাৰ আঁৰত লৈ এটা মই কথা ক'ব বিচাৰিম যে যেতিয়া এখন ৰুলিং পাৰ্টি চলি থাকে বা ৰুলিং গভৰ্ণমেণ্ট এখন যেতিয়া থাকে সেইটো বিজেপি হওক কংগ্ৰেছ হওক বা আন কিবা হওক প্ৰত্যেক ৰুলিং পাৰ্টিৰে এটা বিৰোধী দল থাকে আৰু বিৰোধী দলটো থকাটো গণতন্ত্ৰত একদম গুৰুত্বপূৰ্ণ কাৰণ বিৰোধী দল অবিহনে এখন গণতন্ত্ৰ সুস্থভাৱে পৰিচালিত হ'ব নোৱাৰে আৰু মোৰ দ্বিতীয় কথাটো হৈছে আপুনি পৰীক্ষা পে চৰ্চাৰ কথা ক'লে পৰীক্ষা পে চৰ্চা কাৰ লগত কৰিব কেইজনমান নহয় ইণ্টাৰেষ্টেড নিশ্চিতভাৱে হয় কিন্তু সেই পৰীক্ষা পে চৰ্চাটোত মানে আপোনাৰ কেনেকৈ ষ্টুডেণ্ট মাতি পেলাই ব্ৰহ্মপুত্ৰৰ ওপৰত কাৰণ ব্ৰহ্মপুত্ৰখন অসমৰ এটা চিনাকি সেইবাবে ব্ৰহ্মপুত্ৰখন আপুনি উন্নতিৰ কথা ক'লে ব্ৰহ্মপুত্ৰখনৰ তাৰ সলনি যদি যিখিনি ষ্টুডেণ্টক বা যিখিনি আজি বৰ্তমানৰ আমাৰ ছাত্ৰ ছাত্ৰীক মটিভেশ্যনৰ দৰকাৰ আছে আজি গাঁৱলীয়া হওক বা কিছুমান শ্লাম এৰিয়া আছে য'ত সেই ছাত্ৰ ছাত্ৰীখিনিয়ে কিছুমান সুবিধা দেখা নাপায় সেই ছাত্ৰ ছাত্ৰীখিনিক কিছুমান কিন্তু মটিভেশ্যনৰ দৰকাৰ আছে গতিকে কেমেৰাৰ আগত ফেচবুকত লাইভ দেখায় তেখেতৰ ফেচবুকত তেখেতৰ ইনষ্টাগ্ৰাম পেজত লাইভ দেখুৱাতকৈ আমি যদি গ্ৰাছ ৰুটত যাই সেই ছাত্ৰ ছাত্ৰীৰ লগত মটিভেশ্যন কৰিব পাৰোঁ মই ভাবোঁ তেতিয়া কিন্তু বেছি উন্নত হ'ব সকলোৱে অথনি বা বহুখিনি কথাই ক'লে মই কোনো পক্ষ ল'বলৈ অহা নাই সম্পূৰ্ণ নিৰপেক্ষভাৱে মই কেইটামান কথা ক'ব বিচাৰিছোঁ প্ৰথমটো হৈছে শিক্ষাৰ ক্ষেত্ৰত কথা ক'লে যে তেখেতে মুখপাত্ৰজনে কৈ গ'ল যে বিজেপিৰ পৰীক্ষা পে চৰ্চা হ'লে ব্ৰহ্মপুত্ৰ নদীখনে চিনাকি এটা পাব সেইটো কৰাতকৈ মই ভাবোঁ যে বৰ্তমান সময়ত নিয়োগ সৃষ্টি কৰিব লাগে মোৰ ঘৰৰ সন্মুখৰ LP স্কুলখনত এজনো শিক্ষক নাই কোন ঠাইত খোৱাং সমষ্টিৰ হয় চক্ৰধৰ গগৈ বিধায়ক মৰাণ বৰ্তমান খোৱাং সমষ্টি তাত দুজন শিক্ষক নাই মোৰ দেউতাও এজন শিক্ষক আছিলে মোৰ দেউতাই 17 বছৰ 2001 চনৰ পৰা 2017 চনলৈকে বিনা বেতনে চাকৰি কৰিছে এইটো বাৰু মানিবলগীয়া যে বিজেপি চৰকাৰ অহাৰ পিছত 2018 চনত পুনৰ তেওঁলোকক ৰিএপইণ্টমেণ্ট দিয়া হৈছিলে আৰু দৰমহা দিছে কিন্তু সেই সময়খিনিলৈকে যিমানখিনি মানুহক এপইণ্টমেণ্ট দিয়া হৈছিলে সৰহখিনি 60 বছৰ পাৰ হ'ল আৰু মোৰ দেউতাইও মাত্ৰ 2 বছৰ চাকৰি কৰিবলৈ পাইছে তাতকৈ ডাঙৰ কথা তেওঁলোকে এইটো কৈছিলে যে পেঞ্চনো দিয়া হ'ব আৰু 2001 চনৰ পৰা 2017 চনলৈকে যিখিনি চাকৰি কৰিলে বিনা বেতনে সেই পইচাখিনিও ঘূৰাই দিয়া হ'ব কিন্তু মোৰ দেউতাই আজিৰ ডেটত না পেঞ্চন পালে না আগৰ পইচাখিনি ঘূৰাই পালে মোৰ দেউতা বৰ্তমান প্ৰায় 70 বছৰ হ'ব হ'ল মানে ৰিটায়াৰ হোৱা প্ৰায় 10 বছৰ হৈ গ'ল বুলি ক'লে আচলতে সতেজ পাচলিৰ কাৰণে বিখ্যাত খোৱাং ৰঙালাওৰ কাৰণে বিখ্যাত মাছৰ কাৰণে বিখ্যাত সম্পূৰ্ণ নদীকেন্দ্ৰিক অঞ্চল হয় এটা মই নিজেই মোৰ জনা বুজা হোৱাৰে পৰা মই বানপানী দেখিয়ে আহিছোঁ এই পুখুৰী এটাত যেনেকৈ বৰষুণ দি পানীখিনি সোমাই গ'লে ওলাই যাবলৈ বাট নাই আমাৰ সেই ঠাইটুকুৰাও তেনেকুৱাই উন্নয়নৰ নামত একো হোৱা নাই মানে বিধায়কজন ভাল হ'লগে নেকি আগত পথছোৱা বনাই আছে তাকো বনোৱাৰ কাৰণটো হৈছে যে থাউৰা সমষ্টি বৰ্তমান ডিমৌ থাউৰা আৰু খোৱাং সমষ্টি সংযোগী এখন দলং হৈ আছে সেই দলংখনৰ কাৰণেহে ৰাস্তাটো ঠিক কৰিছে কংগ্ৰেছ চৰকাৰৰ দিনতেই হওক বিজেপি চৰকাৰৰ দিনতেই হওক মই একেবাৰে মানে চৰকাৰী পক্ষতে উপেক্ষা কৰা ঠাইডোখৰে হ'ল কংগ্ৰেছ হওক বিজেপি হওক কেৱল নিৰ্বাচনী ৰেলীটো কৰিবলৈহে আহে তাৰ বাহিৰে কিন্তু কোনোদিন মই ব্যক্তিগতভাৱে দেখা নাই প্ৰত্যেকগৰাকী ৰাজনীতিকৰ বিৰুদ্ধে সেই একে অভিযোগ থাকে মই আহিছোঁ আইডিয়া ফৰ ওচৰলৈ কথা হ'ল যে যি উন্নয়নৰ কথা বিজেপি চৰকাৰে কয় আৰু আপোনাৰ আৰু এটা কথা ওলাইছে যে শ্বহীদৰ যিটো সন্মানৰ কথাটো অসম আন্দোলনৰ শ্বহীদৰ কাৰণে এটা স্মৃতি বনাইছে তাত ভাল কথা কিন্তু আটাইতকৈ খুবেই ভাল কথা উই এপ্ৰিচিয়েট আমি সেইটো প্ৰশংসা কৰোঁ কিন্তু তাৰ লগে লগে আৰু এটা কথা যে অসম আন্দোলন যি মতলৈ হৈছিলে সেই মতটো টোটেলি উৎখাত কৰিছে জৰিয়তে এইটো মিছা কথা এইবিলাক অভিযোগ কিন্তু ৰ'ব অসম আন্দোলন হৈছিল কি নেতাৰ মুখত অসম আন্দোলনৰ শ্বহীদসকলৰ মুখত শুনক ভাৰতীয় নাগৰিকক অপমান কৰিব ভাৰতীয় নাগৰিকক শাস্তি কৰিব এইটো কথা কোনোবাতে মানি লোৱা নহ'ব বদৰুদ্দিন আজমল ডাঙৰীয়া তেওঁ নিজে মুছলমান জাগাৰ পৰা ওলাই আহি তেওঁ মেইন ষ্ট্ৰীম অসমীয়াৰ জাগাত আহি পলিটিক্স কৰিব পাৰিছে নেকি
গতিকে আপোনালোকে এক মিনিট। মই answer অসম দিম। আন্দোলনৰ শ্বহীদৰ কথা নক'ব ৰ'ব। অসম আন্দোলনক হ'ব, ঠিক আছে। AIDF দলৰ এলিগেশ্যন দিলে মোক আজি answer দিব ইয়াতে দিয়ক না। অসমত IMDT আইন বাতিলৰ কাৰণে যি answer দিব আচলতে দিয়ক না। সৰ্বানন্দ সোণোৱালে পদক্ষেপ লৈছিলে তাৰ পিছতে মই- AIDF দলৰ জন্ম মই গতিকে AIDF দলৰ নেতা যদি আজি অসম আন্দোলনৰ তেওঁলোকৰ কথালৈ আহিম AIDF আচলতে এই বিষয়টো কিদৰে লয় আচলতে মই আহি আছো কিন্তু অকণমান এটা বিৰতি ল'ম আমি এইখিনিতে আমি আহিছো কথাখিনি এতিয়াও সম্পূৰ্ণ হোৱা নাই AIDFৰ উভতি যদি বিৰতিৰ পিছতে DY 365ত এয়া জনমঞ্চ জনতাৰ মঞ্চ জনমঞ্চ মুক্ত কণ্ঠেৰে এষাৰ কথা কোৱাৰ মঞ্চ আজি প্ৰজন্ম আজি একগোট হৈছে এই মঞ্চত সকলোৱে অহাটো বৰ্ষ কিদৰে তেওঁলোকে সংকল্প লৈছে অহাটো বৰ্ষত কি কি কাম কৰিব বিশেষকৈ ৰাজ্যত এতিয়া নিৰ্বাচনী ধামখুমীয়া নিৰ্বাচনৰ সমান্তৰালকৈ নিজকে কিদৰে প্ৰস্তুত কৰিছে সেই বিষয়টোকে সাঙুৰি আজি আমি সকলোবোৰ একগোট হৈছোঁ বিৰতিলৈ যোৱাৰ পূৰ্বে AIDF কৈ আছিল IMDT আইনক লৈ প্ৰাঞ্জলে প্ৰতিৰোধ কৰিছিল মই শুনিব বিচাৰিছোঁ মই চাইছোঁ চাওক ইয়াত বিজেপিৰ পৰা অহা ব্যক্তিসকলৰ যোনটো মানে ভাষা বাক্যবান সেইবিলাক আমি চাইছোঁ যে গতিকে এইবিলাকৰ পৰা মই কথাটো এইবিলাক এলিগেশ্যন দিছে যে AIDFৰ জন্ম নেকি অসম আন্দোলনৰ অপ'জ কৰি কিন্তু এইটো গোকাত মিছা কথা IMDTও যেতিয়া বাতিল হৈছিলে তাৰ পিছে পিছে জন্ম হৈছিল যে বাইদেউ প্লিজ ক'ব দিয়ক মই কোৱা নাই আপোনালোকৰ যেতিয়া কৈছিলে কথা হ'ল যে IMDT আৰু অসম আন্দোলন এইবিলাকৰ বিৰোধ কৰি বা অপ'জ কৰি IMDT বাতিল হ'ল বুলি AIDFৰ জন্ম হোৱা নাই এটা জনগোষ্ঠী যেতিয়া পিছ পৰি গৈ আছে তেওঁলোকৰ পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যনৰ কাৰণে AIDFৰ জন্ম হৈছিলে আৰু AIDFে অসমৰ স্বাৰ্থত বিগত 20 বছৰৰ পৰা কাম কৰি আছে অসমৰ আন্দোলনত শ্বহীদ হোৱা সেই স্থিতিটো নাই নেকি AIDFৰ যে অকণমান নাজল নাচল অৱস্থা নেকি আপোনালোকৰ দলটোৰ নাই কোনো পদ্ধতি নহয় যোৱাকালিৰ পৰা তাৰ আগতেও ষ্ট্ৰংলি আমাৰ প্ৰগ্ৰামবিলাক হৈ আছে জইন কৰি আছে কংগ্ৰেছৰ পৰা আহি আছে বেলেগ দলৰ পৰা আহি আছে আমাৰ ইয়াতে আপোনালোকৰ প্ৰায় কেইগৰাকী বিধায়কে কংগ্ৰেছ দললৈ যোৱা কংগ্ৰেছৰ পৰা আহিছে যোৱাকালি এজন গতিকে কথা হ'ল যে এইবিলাক পলিটিকেল এজন আহিছে পাঁচজন গৈছে এনেকুৱা নেকি কোনো পদ্ধতি যোৱা নাই এতিয়ালৈকে ডিলিমিটেশ্যনৰ কাৰণে আপোনালোকৰ অসুবিধা পৰিছে নেকি অসুবিধাত আল্টিমেটলি পৰিছোঁ দিছ ইজ ওৱান কাইণ্ড অফ ইনজাষ্টিছ আমি ক'ব প্লিজ এক মিনিট ৰ'ব মই এনচাৰ হোৱা নাই আপোনাৰ এনচাৰ দিয়া নাই মই চিঞৰি থাকিলে নহ'ব নহয় অসমৰ মুছলমান অসমীয়া নহয় নেকি মুছলমানসকল অসমীয়া নহয় নেকি হয় নেকি কি মিয়া বুলি ক'ব শুনক মিয়া বুলি নক'ব শুনক কি মিয়া বুলি ক'ব মিয়াসকল অসমীয়া নহয় নেকি মিয়াসকল অসমীয়া নহয় যদি হিমন্ত বিশ্ব শৰ্মাই কিয় লিখা নাই কিয় খেতি লিখে অসমৰ উন্নয়নৰ কথা নকয় হিন্দু মুছলমান বা আপুনি কওকচোন হিন্দু মুছলমান মই এজন মুছলমান ল'ৰা মোক মিয়া বুলি ক'লে মানি নলওঁ নহয় এনেকুৱা কথা ক'ব নোৱাৰি নহয় খিলঞ্জীয়াৰ হাতত থাকিব মুছলমান মানে মিয়া নেকি মুছলমান মানে মিয়া নেকি এটা কথা বাইদেউ মই যাব লাগিব মই ক'ম চৰকাৰ এখন চলিব অসমত ৰাষ্ট্ৰৰ আমি নাগৰিক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আমি নাগৰিক ৰামো আমাৰ ৰহিমো আমাৰ তেন্তে আমি ইমান বিশুদ্ধ কিয় তেওঁলোকৰ প্ৰতি তেওঁ মুছলমানৰ যিবিলাক বিয়পাই আছে অসমত কৰা হৈছে বুলি কৈছে তেন্তে উজনি অসমৰ আমাৰ আমগুৰি আৰু লাহোৱাল সমষ্টিত কি মুছলমান মানুহ বাস কৰে নেকি যি দুটা সমষ্টিক মানে লুপ্ত কৰা হ'ল এইটো উত্তৰ দিয়ক আপুনি যে উজনি অসমৰ লাহোৱাল আমগুৰি সমষ্টিক কিয় লুপ্ত কৰা হ'ল নুশুনিলে কেনেকৈ হ'ব শুনিলেহে গম পাব শুনক স্নিগ্ধাবাই কৈছে যে ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছে আজি ভাৰতবৰ্ষত 100% যদি মানুহ চাবলৈ যায় তাতে আমাৰ 84% আজি হিন্দু 84% হিন্দু নহয় চামথিং 82% মান হিন্দু 1% তেনেকৈ শিখ বুদ্ধিষ্ট তেনেকৈ মিলি 2% আছে আৰু 16% মুছলমান তাৰপিছত আজি ভাৰতবৰ্ষ কিন্তু আজি ধৰ্ম নিৰপেক্ষ কিয় কাৰণ ইয়াত 84% হিন্দু আছে আৰু হিন্দুৱে সনাতন সভ্যতা তেওঁলোকে মানে আৰু তাৰ কাৰণে ধৰ্ম নিৰপেক্ষ আজি আফগানিস্তান 100% মুছলমান আজি পাকিস্তান 100% মুছলমান আজি বাংলাদেশ 99% মুছলমান তেওঁলোক ধৰ্ম নিৰপেক্ষ নেকি তাত গৈ এগৰাকী হিন্দুই তাত গৈ মূৰ দাঙি তাত থিয় হ'ব পাৰে নেকি ইছলামিক তাত থিয় হ'ব নোৱাৰে তেওঁলোকতো ইছলামিক ৰাষ্ট্ৰ গতিকে আজি ধৰ্ম নিৰপেক্ষতা কৈছে নেকি চালে বেৰা কোবাই থাকি মিছা কথা কৈ পেলাই যিটো এজেণ্ডা সেট কৰিব কৈছে সেইটো অপ'জ কৰিছো আমি মই আপোনাৰ ওচৰলৈ আহিছোঁ হয় নমস্কাৰ মই মুন কাশ্যপ সনাতনী ভূমিপুত্ৰ মঞ্চৰ পৰা পাকিস্তানত বা বাংলাদেশত যিখিনি হিন্দু অত্যাচাৰ হৈ আছে সেইখিনি অত্যাচাৰ সিহঁতে কৰিলে যদি একো নহয় আমি সেইখিনি অত্যাচাৰ ইয়াতে কৰিব নোৱাৰোঁ কিয় আমি একেটা কামকে কৰাটো উচিত জানো যে লোক তাহাঁতে যদি মাৰপিট কৰিছে আমি মাৰপিট কৰোঁ যদি সনাতনী সভ্যতা জানো সেইখিনি কথা কয় সংবিধানৰ কথা কোৱা নাই শুনি লওক সংবিধানৰ কথা কোৱা নাই শুনি লওক আপোনালোকে সংবিধানৰ কথা কোৱা নাই যদি আপোনালোক আমি হিন্দুখিনিয়ে কি অকল মুছলমানৰ অত্যাচাৰ সহ্য কৰিবৰ কাৰণে আছো নেকি ইয়াতে আপোনালোকে যে কৈছে পাকিস্তানত বাংলাদেশত যদি হিন্দুৱে মাৰ খায় ভাৰতত কি হ'ব তুমি বাংলাদেশত সেইখিনি অত্যাচাৰ যদি আমি হিন্দুৱে
হিন্দুৱে সহ্য কৰিব লাগিব বুলি ক'ত লিখা আছে? আমাৰ বিষয়টোৰ পৰা আমি আঁতৰি গৈছো। আমাৰ বিষয়টোৰ পৰা আমি আঁতৰি গৈছো। আচলতে হিন্দু মুছলমান খুব দৃষ্টিগত হৈছে। মই এটা খুব সাংঘাতিক তথ্য দাঙি ধৰিব বিচাৰিছো। তথ্যটো মোৰ তথ্য নহয়, তথ্যটো হৈছে ৰাজ্যসভাত তেওঁলোকৰ ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী এক্সটাৰ্নেল এফেয়াৰ্ছৰ মানে যিগৰাকী ৰাজ্যসভাৰ মন্ত্ৰী তেওঁ দাঙি ধৰিছে। সেই তথ্যটো হ'ল যে 2013 চনলৈকে যি UPA গভৰ্ণমেণ্ট আছিলে, মই কেতিয়াও কংগ্ৰেছক সমৰ্থন নকৰোঁ, কাৰণ কংগ্ৰেছৰ বেয়া কামবিলাক কেলেংকাৰীৰ কাৰণেই কংগ্ৰেছ ডুবিছে। কিন্তু 2013 চনলৈকে 5234 গৰাকী NDA গভৰ্ণমেণ্টৰ মানে নৰেন্দ্ৰ মোদীৰ শাসনকালৰ গোটেই 10 বছৰটোত কিমানগৰাকী বাংলাদেশী ডিপৰ্ট কৰা হ'ল জানেনে? কেৱল মাত্ৰ 2566 গৰাকী। তাৰমানে গোটেই 10 বছৰটোত যিমান ডিপৰ্ট কৰিলে তাৰ তুলনাত এটা বছৰতে 2013 বৰ্ষত বহুত সংখ্যক ডিপৰ্ট হৈছিলে। এই তথ্যটোৱে কি সূচায়? এই তথ্যটোৱে সূচায় যে এহাতে ভাৰতীয় জনতা পাৰ্টীয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব আৰু আনহাতে বাংলাদেশী খেদিব নোৱাৰে। তাৰমানে সেই চূড়ান্ত যি ব্যৰ্থতা কথা কাৰণে শুনিলো, ভাল লাগিছে, কিন্তু কথাটো হৈছে আমাৰ বিষয়টো হিন্দু মুছলমান কিন্তু আজি নাছিল। মই দুগৰাকী ছাত্ৰী কটন বিশ্ববিদ্যালয়ৰ পৰা আহিছে, তেওঁলোকক শুনিব বিচাৰিছো, কাৰণ প্ৰাঞ্জলে পোনতে কৈছিল যে মহিলাৰ কাৰণে বিশেষভাৱে বহুখিনি আঁচনি চৰকাৰখনে লৈছে। কিমান দূৰ সফল বুলি ভাবা আৰু নিজকে গুৱাহাটী মহানগৰীত ক'ৰবাত কেতিয়াবা ভয়ভীত থাকিবলগীয়া হয় নেকি? মহানগৰীখন ছোৱালীৰ কাৰণে এতিয়াও দিন হওক নিশা হওক সহজলভ্য হয়নে? ব্যক্তিগতভাৱে ক'বলৈ গ'লে মই কেতিয়াও মানে সদায় স্বাভাৱিক অনুভৱেই কৰিছোঁ মহানগৰীখনৰ ভিতৰত। এতিয়া মই আজি ইয়াতে সম্পূৰ্ণ নিৰপেক্ষ স্থিতি ল'ব বিচাৰিছোঁ। এতিয়া কথাটো হ'ল যে ভাৰতবৰ্ষখন হৈছে এখন কল্যাণকামী ৰাষ্ট্ৰ। গতিকে ভাৰতবৰ্ষৰ এক অংশ হিচাপে অসম চৰকাৰখনৰ দায়িত্ব হ'ব জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰা। এতিয়া জনতাৰ কল্যাণ কৰা মানে জনতাক এলেহুৱা অকামিলা কৰাটো পিছে নুসুচায়। গতিকে সেই ক্ষেত্ৰত হয় হয়। এতিয়া BPL কাৰ্ডৰ কথা যদি আমি ক'বলৈ যাওঁ, তথা বিনামূলীয়া ভাত সাজ নিদিলেও হয়, যিমান পাৰি নিয়োগৰ ব্যৱস্থা কৰিব লাগে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হ'ল যে তেওঁলোকে এটা নিৰ্দিষ্ট এটা সুস্পষ্ট লক্ষ্যলৈ কিছুমান আঁচনি তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰে। এতিয়া কাৰ্যকৰীকৰণ কিমান সুস্পষ্ট হয় তাৰ ক্ষেত্ৰত কিছু সন্দেহ ৰৈ যায়। এতিয়া জাগৃতি, মই যদি প্ৰশ্ন কৰোঁ যে চৰকাৰখনৰ কথাটো যিহেতু উলিয়াইছে, এইখন চৰকাৰৰ 5টা প্লাছ পইণ্ট 5টা মাইনাছ পইণ্ট আপোনাৰ দৃষ্টিত মই কিমান দূৰ সক্ষম ক'বলৈ মই নাজানো। এতিয়া ঠিক আছে, ভাল কথাৰে আৰম্ভ কৰিলে ভাল লাগিব। প্ৰথম কথাটো হ'ল যে যোৱাটো শতিকাৰ পৰাই আমি যিবিলাক অসমীয়া হিচাপে আমি যিবিলাক মানে চেলেঞ্জৰ সন্মুখীন হৈছিলোঁ, সেইসমূহৰ কিমান দূৰ সমাধান হৈছে ক'ব নোৱাৰোঁ। কিন্তু আজিৰ চৰকাৰখনে অন্ততঃ সেই সমস্যাসমূহ সমাধানৰ বাবে সদিচ্ছা প্ৰকাশ কৰিছে, আৰু সেইটো অতি ভাল লগা কথা। আৰু দ্বিতীয়টো হ'ব যে এতিয়া অসমখনৰ এটা বদনাম আছিলে যে অসমত বিনিয়োগকাৰীসকল নাহে। এতিয়া এটা ৰিচেণ্টলি এটা অনুষ্ঠান হৈ গ'ল এডভান্টেজ আছাম, তাৰ জৰিয়তে বিনিয়োগকাৰীসকল অসমলৈ অহাৰ এক মানে পথ মানে এটা পথ ঠিক আছে। তাৰপিছত ঠিক আছে, নিযুত মইনা আঁচনিৰ কথা কৈছোঁ বাৰু। নিযুত মইনা বাইদেৱে ক'লে, ৰ'ব মই প্লাছ পইণ্ট, বাইদেৱে ক'লে বাবু আঁচনি দি আছে। বাবুসকল সুখী নহয় নেকি? বাবুসকল সুখী নহয় নেকি? আঁচনি দিব লাগিব। এতিয়া ময়ো আপোনাৰ অৰুণোদয় পাই আছো, কিন্তু মই কামো কৰি আছো, সেইটো মনৰ কথা। কিছুমান এনেকুৱা মানুহ আছে যে একো কৰিব নোৱাৰে, কিছুমান এনেকুৱা মানুহ আছে যাৰ ভৰি সৰু কিন্তু তেওঁ ভাৰতীয় নাগৰিক, গতিকে তেওঁক আঁচনি দিয়াৰ প্ৰয়োজন আছে। এতিয়া মই যদি আঁচনি লৈছো, মোৰ নিজৰ যি কেপাচিটি আছে মই কামো কৰি আছো, কিন্তু কিছুমান এনেকুৱা মানুহ আছে হয়তো হাত ভৰি একদম পংগু, একো কৰিব নোৱাৰে, তেওঁলোকৰতো প্ৰয়োজন আছে ন আঁচনিটো। গতিকে আঁচনিও প্ৰয়োজন আছে, গোটেইখিনিৰে প্ৰয়োজন আছে, আৰু নৱপ্ৰজন্মৰ মতামতৰো প্ৰয়োজন আছে। প্ৰত্যেকজন নাগৰিকৰ ওপৰত 55,000 টকাকে ঋণ আছে, ঋণৰ বোজা আছে। গাহৰিৰ পৰা মুৰ্গীৰ পৰা সকলো দি আছে, তাতে যে চাৰ্ভে কৰিলেই হ'ল, সকলো বস্তু দি আছে চবকে আপোনাৰ সক্ষম হোৱাৰ কাৰণে উদ্যমিতা আঁচনিবিলাক কৰি আছে। আপুনি পূৰ্বতে কংগ্ৰেছ দলত আছিল? মই বিজেপিৰ ষ্টেটত আপোনাৰ কিষাণ মৰ্চাৰ ইনভাইটিও আছিল। কংগ্ৰেছৰ আপুনি একো সুবিধা নাপালে নেকি? নাই, কংগ্ৰেছৰ দিনত সূতা কম্বলৰ ৰাজনীতি কৰিছিল, তেতিয়া একো নাপালো। সূতা কম্বলৰ ৰাজনীতি কৰোঁতে কি হ'ল, কম্বল এখন মই পাইছিলো, কিন্তু কম্বলখন পালে কি হৈছে কৈছো শুনক। বাইদেউ আপুনি কংগ্ৰেছ কৰিছে সূতা কম্বলৰ কাৰণে, এতিয়া দল কৰি আছে আপুনি নিমখ আৰু দালিৰ কাৰণে। আমি তেতিয়া সংগঠন এইটো কথা ক'ব বিচাৰিছে নেকি? আপোনাৰ কথাত অসমীয়া ৰাইজে সংগঠন শিকি আছিলো, ৰাজনীতি ইমান বুজি পোৱা নাছিলো। অসমীয়া ৰাইজৰ দুখটো হ'ল আমাক এমপ্লয়মেণ্ট লাগে, আমাক এমপ্লয়মেণ্ট লাগে। মুছলমান নহয়, যিখিনি অনুপ্ৰৱেশকাৰী তেওঁলোকৰ কাৰণেহে কৈ আছে, হয় নে নহয়? এইটো কওক, 1 লাখ চাকৰি নিযুক্তি যোনটো কৈ আছে সেইটো হৈছে নে নাই? এই সময়ছোৱা বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত কোনকেইটা দিশ খুব ইতিবাচক, কোনকেইটা দিশ নেতিবাচক?
যোৱাটো বৰ্ষৰ পৰা মই দেখিছোঁ যে যেতিয়াৰ পৰা মই গুৱাহাটী বিশ্ববিদ্যালয়ত মই নামভৰ্তি কৰিছিলোঁ তেতিয়াৰ পৰাই হওক বা মই যেতিয়া ছাত্ৰ সমাজৰ লগত মই বিভিন্ন সমস্যাৰ সৈতে মোকাবিলা কৰিছোঁ তেতিয়াৰ পৰা দেখিছোঁ যে চৰকাৰখনে যথেষ্টখিনি ছাত্ৰ ছাত্ৰীৰ কল্যাণমূলকে কাম কৰিছে, ইতিবাচক কাম কৰিছে। আৰু আমিও বিচাৰোঁ যে সকলো ক্ষেত্ৰত শিক্ষাটো আৰু স্বাস্থ্যটো সকলো দিশতে বিনামূলীয়া হোৱাটো উচিত। আৰু ছাত্ৰ ছাত্ৰী যেতিয়া এজন ছাত্ৰই যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় তেতিয়া লেপটপ দিয়ে, আৰু যাৰ ফলত তেওঁলোকে এই আমাৰ যিটো গ্ল'বেল দুনিয়া তাৰ লগত কানেক্ট হয়। তাৰপিছত যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰে তেতিয়া বহু ছাত্ৰ ছাত্ৰীয়ে স্কুটি পায়, বাণীকান্ত কাকতি এৱাৰ্ড, আৰু তাৰ জৰিয়তে তেওঁলোকে দূৰ দূৰলৈ তেওঁলোকে টিউশ্যন হওক বা দূৰণিৰ শিক্ষা অনুষ্ঠান এখনলৈ অহা যোৱাত তেওঁৰ পথটো মসৃণ হয়। আৰু তাৰপিছত তেওঁলোকৰ যদি আমি নামভৰ্তিৰ দিশত চাবলৈ যাওঁ প্ৰায় 4 লাখ টকালৈকে তেওঁলোকৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হয় বছৰীয়া আয় সাপেক্ষে। এইবোৰ অতি ভাল লগা কথা। কিন্তু আজি চৰকাৰে শিক্ষাৰ্থীৰ কাৰণে আগবঢ়োৱা ইমানবোৰ বঁটা বাহক লেপটপৰ পৰা আদি কৰি চাইকেললৈকে, কিন্তু চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ একেবাৰে উপস্থিতি হেৰেঙাক লৈ পেলাই কিন্তু বাতৰি নীতিৰ পৰিৱেশন কৰিছে। আজি যদি আমি চাবলৈ যাওঁ বহুতো মন্ত্ৰী বিধায়কৰ ছাত্ৰ ছাত্ৰীকে আজি চৰকাৰী শিক্ষানুষ্ঠানলৈ যাব নিদিয়ে, আৰু এইটো চিন্তাধাৰা সলনি হ'ব লাগে। নিজৰ ছাত্ৰজনক যদি চৰকাৰী বিদ্যালয়ৰ পৰা তেওঁ আঁতৰত আনি এখন প্ৰাইভেট কলেজ স্কুলত পঢ়ায় তেতিয়াহ'লে আমাৰ গাঁৱলীয়া ছাত্ৰ ছাত্ৰীখিনিৰ মনোভাৱ কি হ'ব লাগে? তেওঁলোক আমাৰ বাবে আদৰ্শ হ'ব লাগে, যাতে মোৰ ছাত্ৰজনক বা মোৰ শিক্ষাৰ্থীগৰাকীক মই এখন প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি এখন চৰকাৰী আদৰ্শ বিদ্যালয়ত মই নামভৰ্তি কৰাম। এওঁকে এটা ক'ব খুজিছিল যে যিমানখিনি বঁটা বাহক চৰকাৰে আগ নবঢ়াওক কিয়, শিক্ষাৰ্থী কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ ঢাপলি মেলা বেছিকৈ পৰিলক্ষিত হয়। কিয়? বৰ বিচাৰ বাইদেউ কৈছিল বাবু আঁচনি আৰু প্ৰবাল দাৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰা যিটো লেপটপৰ কথা ক'ব বিচাৰিম। 2005 চনত আৰম্ভ হৈছিল এটা বঁটা, আমি সকলোৱে জানো, কিন্তু বৰ্তমান 2025 চনত সেই বঁটাটো এতিয়া নাইকিয়া হ'ল। হাইস্কুল হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75 বা তাৰ ওপৰৰ যিখিনি ছাত্ৰ ছাত্ৰীক সেইখিনিক প্ৰতি বছৰে আনন্দৰাম বৰুৱা বঁটা দিয়া হয়। লেপটপৰ পৰা আৰম্ভ কৰি এই বঁটাটো পইচাত বজিল, কিন্তু এইবাৰ আমাৰ চৰকাৰখনে পইচা নোহোৱা কৰি দিলে। ডিচেম্বৰতে জানুৱাৰী পালে, এতিয়ালৈকে কোনো ধৰণৰ আনন্দৰাম বৰুৱা বঁটা জাননীয়ে নাই। যোৱা বছৰত ডিচেম্বৰলৈকে ৰেজিষ্ট্ৰেশ্যন বা অনলাইন ফৰ্ম ফিল আপ হৈ যায়, কিন্তু এইবাৰ জানুৱাৰী পালে কোনো আমাৰ শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে হওক সদনতে হওক খুব সুন্দৰ এটা কথা। আচলতে আমি আনন্দৰাম বৰুৱা বঁটাৰ পৰা আঁতৰি আছো, কিন্তু এইটো সঁচা কথা। আনন্দৰাম বৰুৱা বঁটা শিক্ষাৰ্থীসকলৰ কাৰণে এটা লোভনীয় বঁটা, আকৰ্ষণীয় বঁটা, সকলোৰে উৎসৱমুখৰ পৰিৱেশৰ বঁটাটো গ্ৰহণ কৰিছিল। তেনেকুৱা বাতৰি আমি সম্প্ৰচাৰ কৰিবলৈ ৰৈ আছিলো। আচলতে ৰঞ্জল আচলতে হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁলোক বিশ্ববিদ্যালয়ৰ ছাত্ৰ, কলেজৰ ছাত্ৰ। গতিকে আমি আচলতে এই গোটেই আজি যিটো মানে শ্ব' বা আজি আমাৰ যিটো জনমঞ্চ, ইয়াৰ পৰা আমি বহু কথা আমি লৈও যাম। এনেকুৱা নহয় যে আমি ইয়াত কেৱল তৰ্কাতৰ্কি কৰিব আহিছোঁ, আমি তেওঁলোকৰ পৰা বহুখিনি কথা লৈও যাম, আৰু সেইখিনি আমি কেনেকৈ দলীয় মঞ্চত আমি উপস্থাপন কৰিব পাৰোঁ, কেনেকৈ আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কাণত চুৱাব পাৰোঁ, আৰু নিশ্চয়কৈ তেওঁ তাৰ সমাধান কৰিব। আজিলৈকে এনেকুৱা এটা মানে কথা এনেকুৱা নাই যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমাধান কৰি দিয়া নাই, যিটো ৰাইজে বিচাৰিছে সেইমতে তেওঁ কৰিছে। গতিকে নিশ্চয়কৈ আমি তেখেতসকলৰ কথাটো আমি আগবঢ়াই লৈ যাম। তেওঁলোকে আজিৰ প্ৰজন্মৰ ভাষ্য, আৰু আজিৰ প্ৰজন্মই আচলতে নিজকে কিদৰে প্ৰস্তুত কৰিছে, নিজৰ দেশখনত নিজৰ স্থান ক'ত ৰাখিব, তেওঁলোকে কিদৰে আচলতে সাজু হৈছে, সেই বিষয়টো আজি আপোনালোকৰ সন্মুখলৈ আনিছো। গুৱাহাটীৰ আগশাৰীৰ কেইবাখনো মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ উপৰি আজি একাংশ ৰাজনীতিৰ লগত জড়িত ছাত্ৰ ছাত্ৰী আছে আমাৰ সৈতে, যিয়ে আচলতে উত্থাপন কৰিছে বহুবোৰ প্ৰশ্নৰ। এই প্ৰশ্নখিনি অকণমান মন কৰি শুনিবলৈ চেষ্টা কৰক, আজি প্ৰজন্মক অকণমান জানিবলৈ চেষ্টা কৰক। তেওঁলোকো সাজু হৈছে নিৰ্বাচনৰ কাৰণে, যিদৰে আপোনালোক সাজু হৈছে। তেওঁলোকে কাক কিয় ভোট দিব আৰু কিদৰে আচলতে তেওঁলোকে জনপ্ৰতিনিধিগৰাকীক তেওঁলোকে সহায় কৰিব, সেই সকলো বিষয় সামৰি আজিৰ জনমঞ্চ। পুনৰ এইখিনিতে এটি বিৰতি। DY 365ত এয়া জনমঞ্চ, জনতাই মুকলিকৈ কথা কোৱাৰ এখন মঞ্চ। বিভাগীয় কৰ্তৃপক্ষলৈ বিনম্ৰভাৱে অনুৰোধ, অকণমান তেওঁলোকক শুনিবলৈ চেষ্টা কৰক, জানিবলৈ চেষ্টা কৰক। এখন প্ৰতিবাদৰ মঞ্চ নহয়, এইসকল আজিৰ প্ৰজন্ম, যিয়ে আচলতে নিজক প্ৰস্তুত কৰিছে এগৰাকী সুনাগৰিক হোৱাৰ কাৰণে, নিজকে প্ৰস্তুত কৰিছে বৰ্তমান সময়খিনিক কিদৰে আচলতে নিজকে সুন্দৰকৈ আগবঢ়াই লৈ যাব। নৱবৰ্ষ সমাগত সংকল্প কি তেওঁলোকৰ, আৰু আজি প্ৰজন্ম সকলোকে অনুৰোধ, অনুষ্ঠানটি এবাৰ ভালদৰে চাওক। ক'ৰবাত হয়তো আপোনাৰ কথাখিনি সোমাই আছে এই অনুষ্ঠানটিতে। কথা বহুবোৰ শুনিছোঁ, বাদ বিবাদ নহয়। আজিৰ সময়ছোৱাৰ যিহেতু প্ৰশ্ন, আজিৰ সময়ছোৱাক মই প্ৰজ্ঞানৰ বহুখিনি কথা শুনিলোঁ। নিজকে কেনেকৈ প্ৰস্তুত কৰিছা, নিৰ্বাচন সমাগত। এতিয়া আমি দেখিছোঁ প্ৰতিটো ক্ষেত্ৰতেই ৰাজনীতিৰ বিষয়টোৱে সদায় আগস্থান পাইছে। তোমাৰ মনত কোনকেইটা কথাই খেলি আছে ইমান সময়? নমস্কাৰ, মই দীপশেখৰ কলিতা, কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ বৰ্তমানৰ সভাপতি। আজি বহুখিনি কথা শুনিলোঁ, তাৰ মাজতে এটা কথা ক'ব বিচাৰিম যে বৰ্তমান এই মঞ্চখনত ধৰ্মীয় ৰাজনীতি নচলিলে ভাল পাম, কিয়নো এইখিনি ৰাজনীতি ইতিমধ্যে ৰাজহুৱা মঞ্চত চলি আছে। ৰাজহুৱা মঞ্চত চলি থকা কথাখিনিৰ বাহিৰে আমি যুৱ প্ৰজন্মই এইখিনি কথা বৰ্তমান সময়ত উত্থাপন কৰিব লাগিব যে আমাক কিহৰ প্ৰয়োজন।
বৰ্তমান সময়ত আমি দেখিবলৈ পাই থাকোঁ চৰকাৰে অমুকখন বিশ্ববিদ্যালয়ক অনুমোদন জনাইছে ইমান টকা, আনখনক ইমান টকা, ইমান লাখ কোটি টকা, ইমান হাজাৰ কোটি টকা অনুমোদন জনাই আছে। কিন্তু আমি সেই বিশ্ববিদ্যালয়খনক, সেই মহাবিদ্যালয়খনৰ ভিতৰত গৈ চাব লাগিব যে তেওঁলোকৰ লেবৰেটৰীৰ ভিতৰত ইনষ্ট্ৰুমেণ্টসমূহ ঠিক হিচাপে আছে নে নাই। আমি দেখা পাই থাকিম যে বাবু আঁচনি দিয়া হৈছে বা নিযুত মইনা আঁচনি দিয়া হৈছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলে সেই আঁচনি দিয়াৰ ঠাইত যদি তেওঁলোকক সংস্থাপনৰ কিবা এটা পথ মুকলি কৰি দিলে হয়, তেতিয়াহ'লে হয়তো আমাৰ কাৰণে বেছি লাভান্বিত হ'লো হয়। কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশটোত কেনেবাকে অকণমান ক'ৰবাত কিবা এটা আছে নেকি? যিহেতু আপুনি লেবৰেটৰীৰ কথা যিহেতু ক'লে, আপুনি যেতিয়া অনুমোদন জনোৱা টকাখিনি হিচাপ চাব, আপুনি আমি বৰ্তমান সময়ত চলি থকা এটা কথা কওঁ, তেজপুৰ বিশ্ববিদ্যালয়ৰ কথা। বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ আন্দোলন আমি দেখিবলৈ পালোঁ। এমাহতকৈ বেছি সময় ধৰি ছাত্ৰ ছাত্ৰীসকলে কিতাপৰ ঠাইত আন্দোলন কৰিবলগীয়া হ'ল। নিশ্চয়ভাৱে ছিষ্টেমৰ ভিতৰত কোনোবাখিনিত গাফিলতি হৈ আছে, সেইখিনি বস্তু আমি লক্ষ্য কৰিব লাগিব। উন্নয়ন নিশ্চিতভাৱে হৈছে, উন্নয়ন আমি নিয়োগ দেখা পাইছোঁ, আগতকৈ বেছি নিয়োগ দেখা পাইছোঁ, আগতকৈ বেছি ৰাস্তাসমূহ দেখা পাইছোঁ, ৰাস্তাসমূহত প্ৰগতি হোৱা দেখা পাইছোঁ। ইণ্টাৰনেটৰ ব্যৱস্থা গুৱাহাটীৰ ফ্লাইঅভাৰখিনি দিগদাৰ দিয়া নাই নেকি? নিশ্চিতভাৱে অভিযোগ কৰে যে গুৱাহাটী মহানগৰীত অহা যোৱা কৰিবলৈ এই বনাই থকা ফ্লাইঅভাৰখিনিয়ে বহু আহুকালৰ সৃষ্টি কৰিছে। বনাই থকা ফ্লাইঅভাৰখিনিয়ে আমাক বিভিন্ন প্ৰব্লেম দিছে, হয়, কিন্তু বনোৱা হোৱাৰ পিছত আমি চাব লাগিব যে বনোৱা হোৱাৰ পিছত আমাৰ কিমানখিনি লাভ হ'ব। কৰি থকা ডেভেলপিং অৱস্থাত আমাৰ কিছু কষ্ট থাকিবই, নিশ্চয় কষ্ট থাকিব, ডেভেলপমেণ্টৰ পিছত কিন্তু আমি তাক উপভোগ কৰিব পাৰিব লাগিব। হয়, হৈছেনে? কিমানবোৰ ডেভেলপমেণ্ট কৰিছে বিজেপি গভৰ্ণমেণ্টে 2014 পৰা অকল মই যিমান দূৰ চাইছোঁ যে ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ হৈ আছে, বিল্ডিঙৰ ওপৰত বিল্ডিং হৈ আছে, কিন্তু আমাৰ যোনটো য়াং জেনেৰেশ্যন, সেইটো য়াং জেনেৰেশ্যনটো মানে মেক্সিমাম চাকৰি বিচাৰোঁতে গৈছে। মই নিজে এজন অধিবক্তা, এডভকেট, মই নিজে মানে কেছেছ ইমান পোৱা নাই, মানে মই কোৰ্টত যাওঁ, মই চাওঁ চিটুৱেশ্যনটো কি হৈছে, কি হৈ থকা নাই। এণ্ড ছেকেণ্ড অফ অল মই এইটো ক'ব বিচাৰোঁ, মই বিলং কৰোঁ মানকাচাৰৰ পৰা, চাউথ চালমাৰা মানকাচাৰ, আৰু জিলা যুৱ কংগ্ৰেছৰ ফালৰ পৰা মই বিলং কৰোঁ, মই ৰিপ্ৰেজেণ্ট কৰোঁ। আৰু তাতে মই চাইছোঁ আমাৰ তাতে মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে। তেতিয়াও হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নাথাকোঁতেও গৈছিলে, কিন্তু এইবাৰ যেতিয়া মুখ্যমন্ত্ৰী গৈছে, মানে একদম ৰাস্তা ইনে আপুনি গোৱালপাৰাৰ পৰা একদম মানকাচৰলৈকে যাব, একদম ৰাস্তা একদম ভাঙা ৰাস্তা, মানে একদম কোনো মানে এইটো ডেভেলপমেণ্টৰ কোনো কথাই নাই তাতে। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে তাৰ এসপ্তাহ আগত মানে ৰাস্তা একদম ক্লিন, চাফা, মানে ইমান ধুনীয়া ৰাস্তা। তাৰপিছত কিমান দিন থাকিলে ভাল হয়? সেই ৰাস্তাটো এসপ্তাহ আছিলে। শেষৰ লগত এটা বস্তু আচলতে মই ৰিলেট কৰিব বিচাৰিছোঁ যে এই মঞ্চত অন্ততঃ মানে হিন্দু মুছলমান হ'ব নালাগে। হয়, বহু ক্ষেত্ৰত আমি এইটো নিবিচাৰোঁ। যেতিয়া আমি হোষ্টেলত আছিলোঁ, তেওঁ নিজে SNBC হোষ্টেলত আছিলে, যিখন হোষ্টেলত থাকি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কটনত 3 বাৰকৈ জেনেৰেল ছেক্ৰেটাৰী হৈছে, সেইখন হোষ্টেলৰ পৰা তেওঁ আজি প্ৰেছিডেণ্ট। গতিকে মই তেওঁৰো এটা উজ্জ্বল ৰাজনৈতিক ভৱিষ্যত মই নিশ্চয় কামনা কৰিম। আমি কোনখিনি মুছলমানৰ আমি বিৰোধী, আমি সেইখিনি মুছলমানৰ বিৰোধী য'ত প্ৰথমে তাত 2 ঘৰ মুছলমান বহে, তাত গৈ 10 ঘৰ হয়, তাত গৈ 100 ঘৰ, আৰু লাহে লাহে তেওঁলোকে কি কৰে, ওচৰ পাজৰৰ যিসমূহ আমাৰ খিলঞ্জীয়া গাঁও আছে, আপুনি শুনি লওক, AUDF কথাটো নুশুনোৱে, শুনি লওক। আপোনাৰ কথা AUDFৰ কথাটো মই পিছত শুনিম। মই আগতে কৈ ল'ব বিচাৰিছোঁ যে এই মঞ্চৰ পৰা এটা অশুভ বাৰ্তা যাব নালাগে যে আজিৰ যুৱ প্ৰজন্ম ভৱিষ্যতৰ নাগৰিক, তেওঁলোকে ভৱিষ্যতে গৈ তেওঁলোকে নেতৃত্ব প্ৰদান কৰিব। গতিকে আমি সেইখিনি মুছলমানৰ লগত আছোঁ, যি মুছলমানে অসমৰ জাতি সংস্কৃতি, অসমৰ ঐতিহ্য তেওঁলোকে নিজৰ বুলি মানি লৈছে। যিগৰাকী APJ আব্দুল কালামক মিছাইল মেন বুলি সমগ্ৰ ভাৰতবৰ্ষই জানে, আৰু সেই যি মিছাইল লৈ এইবাৰ আমাৰ অপাৰেশ্যন সিন্দুৰ, এই অপাৰেশ্যন সিন্দুৰ সেই মিছাইল ব্যৱহাৰ কৰা হৈছে। গতিকে আমি তেনেকুৱা ধৰণৰ মুছলমান ব্যক্তিৰ কথা ক'ব বিচাৰোঁ। আজি APJ আব্দুল কালামৰ আদৰ্শক কিমানজনে মানে? আপুনি যদি চাবলৈ যায়, কোনো নামানে, তেওঁলোকে কাৰ কথা ক'ব? তেওঁলোকে বদৰদিয়াজ বুলি কথা ক'ব, তেওঁলোকে কাৰ কথা ক'ব? তেওঁলোকে আমি APJ আব্দুল কালামৰ কথা কওঁ। 2014 চনত যেতিয়া সকলোৱে ভাৰতীয় হিচাপে আছে, আপুনি মুছলমান বুলি কিয় কৈছে? আমাক কি বেলেগ বুজাব বিচাৰিছে নেকি? আপুনি মুছলমান বুলি বেলেগ বুলি বিচাৰিছে? আপোনালোকে হিন্দু আৰু মুছলমানৰ নামটো পাই দিয়ক, হিন্দু আৰু মুছলমানৰ নাম পাই। আৰু আমি বিচাৰোঁ যে এই যুৱ প্ৰজন্ম বিচাৰিছে যে এই হিন্দু মুছলমানৰ ৰাজনীতিৰ পৰা আমি ওলাই আহি অন্ততঃ ডেভেলপমেণ্টৰ কথা। ঠিক আছে, প্ৰাঞ্জল কলিতা ডাঙৰীয়াই কৈছে খিলঞ্জীয়াৰ কথা। যিখন আইন আহিছে, বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা মানুহ অবৈধভাৱে আনি তেওঁলোকে নাগৰিকত্ব দিব, এফালে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈছে, আনফালে তেওঁলোকে বাহিৰৰ পৰা বাংলাদেশী মানুহ আনিছে। তেওঁলোকে ডাবল ষ্টাণ্ডাৰ্ড যি চৰিত্ৰ ফুটি উঠিছে, তেওঁলোকৰ কথাবোৰ আচলতে কোনো ভেলু নাই। কেতিয়া ক'ত কয়, সুবিধা বুজি কথা কয়। 15টা বছৰ কংগ্ৰেছে পায়, কংগ্ৰেছে আচলতে স্থিতিটো ল'ব নোৱাৰিলে কাৰণেতো আজি বিজেপি সেই সুযোগকণ লৈছে। হয়, কংগ্ৰেছে পাৰা নাই কাৰণে এওঁলোকক অনা হৈছিলে, কিন্তু তেওঁলোকতকৈ বেছি ভয়ংকৰ যে এনেকুৱা এখন আইন আনিলে
ডাইৰেক্ট ভাৰতবৰ্ষত আহি তেওঁলোকে নাগৰিকত্ব ল'ব। এনেই আমাৰ জাগা নাই, নিবনুৱা সমস্যা, মাটি নাই, এইবোৰ লৈ কাজিয়া চলিয়ে আছে। তেওঁলোকে আকৌ মানুহ আনিব, মানে কেৱল মাত্ৰ ভোট লাগে, ক্ষমতাত কেনেকৈ থাকিব লাগে সেইটোৱে টাৰ্গেট। মহানগৰ কেন্দ্ৰিক কথাবিলাক পাতি আছোঁ, আমি ফ্লাইঅভাৰৰ কথা পাতি আছোঁ, আমি কিন্তু গাঁৱৰ আমি মথাউৰি কথাটো পাতিব লাগিব। কাৰণ একে সময়তে আমি যদিও গুৱাহাটীত আছোঁ, গুৱাহাটীত অনুষ্ঠান কৰি আছোঁ, কিন্তু আমি প্ৰত্যেকে একোখন গাঁৱৰ পৰা ইয়াত আহিছোঁ। মই যিখন গাঁৱত বাস কৰোঁ, মোৰ ঘৰ গোলাঘাট জিলাৰ খুমদাই বিধানসভা সমষ্টিত। আমাৰ সমষ্টিটো মোৰ গাঁওখনত এবাৰ 2টাকৈ বানে আমাৰ মানুহখিনিক একবাৰ শেষ কৰি থৈ গ'ল। আৰু তাৰ পিছত প্ৰথমটো বানৰ সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী নিজে গৈ আমাৰ আমাৰ গাঁওখনত উপস্থিত হৈছিল আৰু তেওঁ কৈছিল যে আমাৰ বৃহত্তৰ মৰঙী অঞ্চলৰ প্ৰায় 25খন গাঁৱত যিসমূহ বানপানী হৈছে, বানপানীত ক্ষতিগ্ৰস্ত প্ৰত্যেকজন কৃষকে ক্ষতিপূৰণ পাব। যাৰ গৰু ছাগলী উটি গৈছে বা মানুহ আহত হৈছে, কোনোবা নিহত হৈছে, সকলোৱে উপযুক্ত পৰিমাণৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু আজি বানপানী শেষ হোৱাৰ ছমাহ উকলি গ'ল, তাৰ পিছত আকৌ এটা বানপানী আহিলে, কিন্তু কোনো এগৰাকী মানুহে বানপানী ক্ষতি হোৱা কোনো এটা ক্ষেত্ৰত ক্ষতিপূৰণ আজিলৈকে নাপালে। আমি হৈছোঁ নতুন প্ৰজন্ম, যদিও এটা ছাত্ৰ সংগঠনৰ প্ৰতিনিধিত্ব কৰোঁ, আমি কোনো ৰাজনৈতিক দলৰ লগত আমাৰ সম্পৰ্ক নাই। গতিকে আমি এইটোৱে ক'ব বিচাৰিছোঁ, 100% শুদ্ধ এইটো কথা। নিশ্চয় আমি সেইকাৰণে ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰকৃতাৰ্থত আমাৰ যুৱ প্ৰজন্ম আমি এইটোৱে বিচাৰিছোঁ যে আমাৰ বাবু আঁচনি আমাক নালাগে। আমাৰ বাবু আঁচনিৰ পৰিৱৰ্তে আমাৰ যে এই প্ৰত্যেক বছৰে উচ্চতৰ মাধ্যমিক আমাৰ উত্তীৰ্ণ হৈছে, আমাৰ বছৰি লাখ লাখ গ্ৰেজুৱেট সৃষ্টি হৈছে, স্নাতকোত্তৰ ডিগ্ৰী আমাৰ লাভ কৰিছে, প্ৰত্যেককে এটা কৰ্ম সংস্থাপনৰ, এটা চাকৰিৰ তেওঁলোকে ব্যৱস্থা কৰক। আমাৰ বাবু আঁচনি, এই ফাবু আঁচনি আমাক নালাগে। এইবিলাকে আমাৰ ভৱিষ্যতৰ নিশ্চিতিকৰণ নিদিয়ে। গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছোঁ এইবিলাক কথা চৰকাৰে পালন কৰক। চৰকাৰে আঁচনিৰ ওপৰত আঁচনি যুগুত কৰি আমাক নিৰ্বলী কৰি ৰাখিব বিচাৰিছে, কিন্তু আমি আত্মনিৰ্ভৰশীল হ'ব বিচাৰো। এই মাত্ৰ এখেতে ক'লে যে স্নাতকোত্তৰ হৈ পেলাই আমি চাকৰি কিয় নাপাওঁ, চাকৰি কিয় লাগে, আমি খেতি কিয় কৰিব নোৱাৰোঁ? আপুনি নিজে কি খেতি কৰিছে? মিয়াৰ ওপৰত ভৰসা কৰি মিয়াৰ ওপৰত ভৰসা কৰি আপোনালোকে খেতি কৰি আছে। চাকৰিয়া কৰ্মসংস্থাপন নেকি? আপোনালোকে মিয়াৰ চাকৰিয়া কৰ্মসংস্থাপন নেকি? অকল চাকৰিয়া কৰ্মসংস্থাপন নহয়, খেতি কৰিব কিয় নিবিচাৰে? অলপ আগতে এখেতে ক'লে যে এখেতে এডভকেট হয়, এখেতে কেছ পোৱা নাই। কেছ কেতিয়া পায়? যেতিয়া সমাজত অপৰাধ বাঢ়ে। এখেতে বিচাৰে নেকি অপৰাধ বাঢ়ি থাকক? এখেতেই যে মই এডভকেট কেছ পোৱা নাই। কেছ কেতিয়া বাঢ়ে? যেতিয়া অপৰাধ বাঢ়ে সমাজত। এখেতে বিচাৰে নেকি সমাজত অপৰাধ বাঢ়ক? মানে ইছ্যু ডাইভাৰ্ট কৰা তিহঁতে পাগল। ইছ্যু ডাইভাৰ্ট কৰা প্ৰফেশনেলি এডভকেট কাৰণে আপুনি বিচাৰি আছে। এটা প্ৰশ্ন কথাটো হ'ল যে তেওঁ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে তেতিয়া প্ৰথমতে কৈছে যে নৰেন্দ্ৰ মোদী বা প্ৰধানমন্ত্ৰী য'ত আহে তাতে উন্নয়ন হয়। যেতিয়া মণিপুৰ জ্বলি আছিল তেতিয়া ক'ত গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? যেতিয়া ভাৰতীয় নাৰীসকলক অত্যাচাৰ কৰি উলংঘ কৰি দিয়া হৈছিল তেতিয়া ক'ত গৈছিল? আপোনালোকে নালাগে উন্নয়ন কৰিব যাব তাতে, অথচ এবাৰ খবৰ লওক তেতিয়া বিদেশ ভ্ৰমণ কৰি আছিল, ফটোশ্বুট কৰি আছিল। সেয়া উন্নয়ন তেওঁলোকৰ। যোৱাকালি না পৰহি যোনটো কেছ হ'ল বিহাৰত, সেইটোৰ ওপৰত বিজেপি কোনো ষ্টেণ্ড কিয় নিদিলে? এইটো কথা বাইদেউ, অসমৰ কথালৈ মই আহিছোঁ। কি কেছ আপুনি জানে? এটা নীতিশ কুমাৰ মুখ্যমন্ত্ৰী এটা হিজাব যদি টানি দিয়ে সেইটো কথা নেকি? আপুনি কওক এবাৰ। সেইটো কথা হৈছে আপোনালোকৰ এগৰাকী মহিলা হৈ এই কথাটো আপুনি জাষ্টিফাই কৰিব নালাগিছিল। মানে এটলিষ্ট বহুত বেয়া কথা হৈছে। কোন আপোনাৰ আইডিঅলজি সেইটো বেলেগ কথা। এগৰাকী নাৰীৰ সন্মান লাভ কৰা হৈছে। আঁচনিৰ কথা কৈছে। অৰুণোদয় আঁচনিৰ কথা প্ৰথম ক'লে 1250 টকা, তাৰপিছত আপোনাৰ 1250 টকা মাহেকত পায়। এটা চিলিণ্ডাৰৰ দাম ক'ব গ'লে 850 টকা, লাইনৰ বিল আহে 1000 টকা। তাতে 1250 টকা আমাৰ কি হ'ব? পঢ়া শুনা কৰি চাকৰি কিয়, পথাৰমুখী আমি কিয় নহওঁ? আমি খেতি পথাৰলৈ কিয় নাযাওঁ? খেতি পথাৰলৈ নোযোৱা এটা কাৰণ আছে। একচুৱেলি এইবাৰ এই যোৱা বাৰিষাত উৎপাদন একেবাৰে কম। কাৰণ হ'ল বৰষুণৰ লোকে আশা কৰি থাকোঁতে খেতিয়কসকলে পানীৰ যোগান নাপালে। জলসিঞ্চন বিভাগে সেই ক্ষেত্ৰত কি কৰিছে? জলসিঞ্চন বিভাগে কোনো ধৰণৰ কাৰ্যসূচী হাতত লোৱা দেখা নাই। আমি ইমান পাৰে আমি আঁচনি চৰি আছোঁ, কিন্তু আমি এটা বস্তু মনত ৰাখিব লাগিব যে এই আঁচনিবোৰ যে আমি কৰিছোঁ, এই আঁচনিবোৰ যে চৰকাৰে যে দিছে, সেই আঁচনিৰ ফলত আমাৰ ঋণ কিমান বাঢ়িছে। 2019 বৰ্ষত যি ঋণ 70,000 কোটি টকা আছিল, সেই ঋণ বৰ্তমান সময়ত প্ৰায় 1.5 লাখ কোটি টকা। আৰু সেই ঋণসমূহ পৰিশোধ কৰাৰ বাবে বিজেপি চৰকাৰৰ পৰিকল্পনা কি একচুৱেলি? নে তেওঁলোকে সেই আগৰ নিচিনাকৈ আকৌ মদৰ দোকান বঢ়াই দিব, আকৌ লগতে পৰিবহণ বিভাগৰ দ্বাৰা হকতে অনাহকতে ফাইন মাৰিব? নে সেইবোৰ তেওঁলোকৰ পৰিকল্পনা? আৰু 5 বছৰ 10 বছৰ পিছত যেতিয়া এই ঋণৰ বোজা 1.5 লাখ কোটি টকাৰ পৰা গৈ পেলাই 10 লাখ কোটি টকা 15 লাখ কোটি টকা চুব, তেতিয়া কি হিমন্ত বিশ্ব শৰ্মাও দেশ এৰি পেলাই পলাই যাব আৰু আমাৰ অসমৰ ৰাইজক কি এটা দুৰ্ভিক্ষৰ মাজত ঠেলি দিব নেকি? সেইটো মোৰ প্ৰশ্ন। চৰকাৰে ইমপ্লিমেণ্ট কৰিব, গতিকে লাভ আপোনালোকে উঠাব লাগিব। আৰু দ্বিতীয়টো কথা হ'ল, শেষ কৰিব বিচাৰিছোঁ, দ্বিতীয়টো কথা হ'ল
দ্বিতীয়টো কথা হ'ল যে এতিয়া নৱপ্ৰজন্মৰ কথা যিহেতু আমি পাতি আছো, গতিকে চাওক এডভান্টেজ 2.0 প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে কৈ গৈছিল 86 মানুহক বিলিয়ন শিক্ষা ডলাৰ আৰু এতিয়ালৈকে স্বাস্থ্যৰ বাবে আমাৰ ইয়াত একো বস্তুৱে invest ফ্ৰী দিব আহিছে। নালাগে, কিন্তু আপোনালোকৰ চৰকাৰে স্বাস্থ্যটো ফ্ৰী নিদিকৈ বিভিন্ন ধৰণৰ আঁচনি ফ্ৰী দি আছে। আপুনি কেনেকৈ ক'ব পাৰে যে এনেকৈ উন্নয়ন হ'ব বুলি? নাই চাওক, আচলতে আঁচনিসমূহৰ ডাঙৰ ডাঙৰ এডভাৰটাইজমেণ্টৰ চমক সৃষ্টি কৰিছে, তাৰ বাহিৰে কিন্তু আঁচনিসমূহ প্ৰক্ৰিয়াটো ৰূপায়ণ হোৱা নাই। এই কথাটো আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, কাৰণ আপুনি চাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া আঁচনিসমূহৰ কথা ঘোষণা কৰে, আমি দেখিবলৈ পাওঁ ডাঙৰ ডাঙৰ হোৰ্ডিং লাগে, গাঁৱে ভূঞে চহৰে নগৰে ডাঙৰ ডাঙৰ এডভাৰটাইজমেণ্টৰ এটা ডাঙৰ ডাঙৰ চমক সৃষ্টি কৰে। আচলতে আঁচনি নামত আঁচনি যে ব্যাপকভাৱে আঁচনি দিয়ে যে অসমক যে সহায় কৰিছে, এই ধৰণৰ পৰিৱেশ এটা তৈয়াৰ হয়, কিন্তু আঁচনিবিলাক সাধাৰণতে মানে কাৰ্যক্ষেত্ৰত এই আঁচনিসমূহ কিন্তু কাম হোৱা নাই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ। এয়া বৰ্তমান যিটো টপিক চলিছে আঁচনি, তো এখেতে ওলাক আঁচনিৰ এটা কথা ছেমি কণ্ডাক্টৰ বানানটো ওলাক। তো মই ছাত্ৰ হিচাপে, মই এজন ইলেক্ট্ৰনিক্সৰ ছাত্ৰ, মই সেইটোত আহিছোঁ। ছেমি কণ্ডাক্টৰ হৈছে হয়, গুৱাহাটী অসমত হৈছে, কিন্তু সেই ছেমি কণ্ডাক্টৰটোত আমাৰ অসমীয়া যুৱক যুৱতীয়ে কিমান সংস্থাপন পাব হয়, ৰ'ব পাব, কিন্তু পেকেজিঙত আমাক পেকেজিঙত সেইটো নৰ্মেল ডিগ্ৰী পাছ কৰা ল'ৰা এজনেও পাৰে। মই ইলেক্ট্ৰনিক্স পঢ়ি থকা ছোৱালী এটা মাষ্টাৰ্ছ কৰি মই পেকেজিঙত জব কৰিব যাম নেকি? এটা বেলেগ কোম্পানী নাই নেকি পেকেজিঙত জব কৰিব লগা? সেইটোও চাব লাগিব, লগতে এইটোও চাব লাগিব। কিন্তু এইখিনি কাম আমি যোৱা এটা আৰু আগৰ মুখ্যমন্ত্ৰী মই পাইছোঁ, তৰুণ গগৈ ডাঙৰ দিনীয়াতো দেখিছোঁ, কিন্তু তেতিয়া ছেমি কণ্ডাক্টৰ অহাই নাছিল। তো যিহেতু প্ৰগতিশীল আমাৰ ৰাজ্যখন, তো প্ৰগতিশীল প্ৰথম আনিছে, সেইটোৰ কাৰণে ধন্যবাদ। লগতে এইটোকো কম, পেকেজিঙতে যে সীমাবদ্ধ হৈ নাথাক যুৱক যুৱতীয়ে, যাতে ভাল জব পায়। তাত চাকৰি কৰি পেলাই আমি উন্নত মানৰ খেতিৰ কথা ভাবিব নোৱাৰো কিয়? সেইটোৱে ক'লো, যিহেতু কথা ইমান মাটি পৰি আছে, আমাৰ চৰকাৰী মাটি বহুত পৰি আছে। চৰকাৰী মাটি যিখিনি ল'ৰা মানে শিক্ষিত হৈ পেলাই মানে আধুনিক পদ্ধতিৰে খেতি কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত বিচাৰি যাব লাগে, এইখিনি মাটি আমাক লিজত লাগে। চৰকাৰে মানুহক বিচাৰি মানে অমুক কোন পৰি আছে, জলসিঞ্চনৰ পানী যোগান ধৰিব নোৱাৰিলে কিয় নোৱাৰিব? ব্যৱস্থা কৰি দিব। তুমি খেতি নকৰিলে ব্যৱস্থা কেনেকৈ কৰি দিব? তুমি একো কৰাই নাই, ব্যৱস্থা তোমাক কেনেকৈ কৰি দিব? আমি আচলতে তেওঁলোকক এখন মঞ্চ দিছো, জানিবলৈ চেষ্টা কৰিছো দৰাচলতে যে আজিৰ প্ৰজন্ম কিমান সচেতন বৰ্তমান পৰিৱেশ পৰিস্থিতিক লৈ, কিন্তু মূৰকত সেই মঞ্চখন এইদৰে ৰৈচলীয়া হৈ পৰে। আচলতে সমগ্ৰ বিষয়বস্তু আপোনালোকলৈ আগবঢ়াইছো। যিসকল অনুষ্ঠান চাইছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো, যিসকল অংশগ্ৰহণকাৰী সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ জনমঞ্চ ইয়াতে সামৰিছো।